নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে দ্য প্ৰাইম টাইম শ্ব বদৰুদ্দিন আজমলক বিশ্বাস কৰিব নোৱাৰি আজমলে শেষত বিজেপিৰ মন্ত্ৰণাক্ৰমে মিত্ৰতাৰ পৰা আঁতৰি গৈ কংগ্ৰেছক হোলঠেকত পেলাব পাৰে সোমবাৰে এআইইউডিএফৰে কংগ্ৰেছৰ মিত্ৰতাৰ বিৰোধিতা কৰি এই সন্দেহ ব্যক্ত কৰিলে কংগ্ৰেছৰ সংখ্যালঘু প্ৰাক্তন সাংসদ মন্ত্ৰী আৰু বিধায়কৰ গোটে আচলতে কৰবাত এনেকুৱা হৈছে গৈ নেকি যে আজমল বাহিনীৰ হৈতে বা এআইইউডিএফৰ হৈতে কংগ্ৰেছে মিত্ৰতা কৰিবলৈ গৈ কৰবাত নিজৰে বিভিন্ন জনক অসন্তুষ্ট কৰি পেলাইছে প্ৰথমে এক প্ৰতিবেদন আগবঢ়াইছো বদৰুদ্দিন আজমলৰ এআইইউডিএফৰে মিত্ৰতা কৰিবলৈ গৈ এতিয়া নিজ দলৰে নেতাৰ বাধাৰ সন্মুখীন হ'বলগীয়া হৈছে কংগ্ৰেছ ৰাণা গোস্বামী ৰূপজ্যোতি কুৰ্মী আদিৰ দৰে নেতা বিধায়কে ইতিমধ্যে এআইইউডিএফৰ সৈতে মিত্ৰতা কৰিলে কংগ্ৰেছ ক্ষতিগ্ৰস্ত হ'ব বুলি ৰাজহুৱাকৈ ঘোষণা কৰিছে ইয়াৰ পিছতে এইবাৰ কংগ্ৰেছৰ সংখ্যালঘুৰ প্ৰাক্তন সাংসদ মন্ত্ৰী তথা বিধায়কৰ এটা গোটে বিৰোধিতা কৰিলে এই মিত্ৰতা প্ৰসংগত সোমবাৰে নতুন বিধায়ক আবাসত এক বৈঠক আয়োজন কৰে কংগ্ৰেছৰ সংখ্যালঘু প্ৰাক্তন নেতৃত্বই প্ৰাক্তন মন্ত্ৰী মহিবুল হক প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়া ইদ্ৰিছ আলী ৰসুল হক বাহাদুৰ মকবুল হুছেইন আদিয়ে অংশগ্ৰহণ কৰা বৈঠকত গঠন কৰে ষ্টেৰিং কমিটি গঠন কৰি ঘোষণা কৰিলে এআইইউডিএফ সাম্প্ৰদায়িক এআইইউডিএফৰে মিত্ৰতা মানি লোৱা নহ'ব এআইইউডিএফ দলটো এটা সাম্প্ৰদায়িক দল এইটো মোৰ কথা নহয় এইটো সৰ্বজন বিদিত আৰু এআইইউডিএফ দলটো লাইকে বিজেপি দল এটা সাম্প্ৰদায়িক দল ঠিক তেনেকৈ এআইইউডিএফ দলকো এটা সাম্প্ৰদায়িক দল হিচাপে জনাজাত হৈ আছে এই কথা ঘোষণা কৰি মহিবুল হকে লগতে ক'লে বদৰুদ্দিন আজমলক বিশ্বাস কৰিব নোৱাৰি শেষ মুহূৰ্তত বাগৰ সলাব পাৰে আজমলে বদৰুদ্দিন আজমল সাহেবে যে এলায়েন্সৰ কাৰণে তেওঁ আগবাঢ়ি আছে আপুনি কিন্তু সাৱধান হ'ব লাগে আমাৰ নেতৃবৃন্দ কিন্তু সাৱধান হ'ব লাগে 11th আৱাৰ্ডত গৈ বদৰুদ্দিন আজমল সাহেবে কিন্তু ডিনাই কৰিব পাৰে 11th আৱাৰ্ডত প্ৰাক্তন সংখ্যালঘু কংগ্ৰেছী সাংসদ মন্ত্ৰী আৰু বিধায়কৰ গোটটোৱে এআইইউডিএফৰ সৈতে মিত্ৰতাৰ ক্ষেত্ৰত চৰম বিৰোধিতা কৰাৰ সময়তে কিন্তু জ্যেষ্ঠ কংগ্ৰেছী বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে মিত্ৰতাক সমৰ্থন জনায় ৱাজেদ আলী চৌধুৰীয়ে বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰি ক'লে বিজেপিয়ে কৰিলে লীলা কংগ্ৰেছে কৰিলে কিলা মিত্ৰতাক লৈ ভয় খাইছে বিজেপিয়ে ইমান বেয়া সেই বেয়া দলৰ লগত বিজেপি দলেওতো এলায়েন্স কৰিছিল তোমালোকে এলায়েন্স কৰিলে নীলা আৰু কংগ্ৰেছে কৰিলে কিলা হা তোমালোকে ইউডিএফৰ লগত 2010 চনত এলায়েন্স কৰিলা তেতিয়া কোনো ইউডিএফ বেয়া ৱাজেদ আলী চৌধুৰীয়ে পুনৰ ক'লে এআইইউডিএফে অসম বিৰোধী কাম কৰা নাই সেয়ে এআইইউডিএফৰ সৈতে মিত্ৰতা কৰিলে কোনো ক্ষতি নহয় কংগ্ৰেছৰ অসমৰ ভাষা সংস্কৃতি অসমৰ বৃহত্তৰ অসমীয়া জাতি ৰক্ষাৰ স্বাৰ্থে আমি এই বিজেপি এটা সাম্প্ৰদায়িক দল এই দলক আমি বিদায় দিব লাগিব উল্লেখযোগ্য যে কংগ্ৰেছ এআইইউডিএফৰ মিত্ৰতা হলে কংগ্ৰেছৰ বহু বিধায়ক আৰু প্ৰাক্তন বিধায়কে টিকট নোপোৱাৰ আশংকা কৰিয়েই এতিয়া বিৰোধিতা কৰিছে মিত্ৰতাৰ কিন্তু এই বিৰোধিতাত হাইকমাণ্ডে গুৰুত্ব দিবনে কেমেৰাত নিতুল কৃষ্ণৰ সৈতে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম ক'বলৈ গ'লে এতিয়া কংগ্ৰেছ এআইইউডিএফৰ মিত্ৰতাৰ কৰবাত যেন নিমিলা অংক এটা হ'বলৈ গৈ আছে কিয়নো কংগ্ৰেছৰ একাংশ প্ৰাক্তন বিধায়ক প্ৰাক্তন সাংসদ আৰু এই গোট আমি যি গোটৰ কথা কৈছোঁ তেওঁলোক একেবাৰে অসন্তুষ্ট আৰু মুকলিকৈ তেওঁলোকে সংবাদ মাধ্যমৰ আগত এইখিনি কথা স্পষ্ট কৰিছে আলোচনা কৰিম এই বিষয়ে ষ্টুডিঅ'ত উপস্থিত আছে দুগৰাকী অতিথি এই মুহূৰ্তত আৰু আন এগৰাকী অতিথি কিছু সময় পিছতে যোগদান কৰিব অনুষ্ঠানত প্ৰথমে চিনাকি কৰাই দিবলৈ বিচাৰিছোঁ কংগ্ৰেছৰ মুখপাত্ৰ দিলীপ শৰ্মা ডাঙৰীয়া আমাৰ সৈতে আছে স্বাগতম জনাইছোঁ আপোনাক আৰু বিশ্লেষক হিচাপে আমাৰ সৈতে আছে লেখক বিশ্লেষক সাইদুল ইছলাম ডাঙৰীয়া স্বাগতম জনাইছোঁ আৰু কিছু সময় পিছত প্ৰাক্তন কংগ্ৰেছ বিধায়ক আলী আকবৰ মিয়া আমাৰ সৈতে সংযুক্ত হ'ব আৰু তেখেতৰো আমি কথা নিশ্চয়কৈ শুনিম দিলীপ শৰ্মা কি কয় আপোনালোকৰ এলায়েন্সৰ কথা ইতিমধ্যে এলায়েন্সৰ কথা যিমান দূৰ আগবাঢ়িছে কিন্তু সিমান দূৰ কিন্তু আপোনালোকৰ মাজৰে একাংশ নেতা তেওঁলোকে স্পষ্ট কৰি দিছে যে তেওঁলোক একেবাৰে বিৰোধী এই এলায়েন্সৰ বাবে মানে আমি এতিয়া সময়টো কিন্তু এলায়েন্সৰ সময়
এতিয়া এনেকুৱা এটা কোনো পৰিৱেশ নাই যে অকলশৰীয়াকৈ কোনোবা এটা দলে পৰৱৰ্তী চৰকাৰ গঠন কৰিব পাৰিব, তেনেকুৱা কিন্তু সময় বা তেনেকুৱা দিন এতিয়া নাই। গতিকে এতিয়াৰ সময়টো হৈছে এলায়েন্সৰ, গতিকে এলায়েন্স কৰিবই লাগিব। বৰ্তমান যিখন চৰকাৰ আছে তেওঁলোকো এলায়েন্সৰ চৰকাৰ, তেওঁলোকৰ প্ৰায় 5-6টা দল তেওঁলোকে লগ লাগি চৰকাৰ কৰি আছে। গতিকে আমিও কংগ্ৰেছ দলৰ ফালৰ পৰা আমি এটা আহ্বান জনাইছিলোঁ যে বিজেপিৰ নেতৃত্বত যিটো এলায়েন্স গ্ৰুপ আছে ইতিমধ্যে তেওঁলোকে যিবোৰ কাম কাজ কৰিছে বা জনবিৰোধী যিবোৰ এক্টিভিটি তেওঁলোকে কৰিছে, আমি এই এক্টিভিটিৰ পৰা জনসাধাৰণক পৰিত্ৰাণ পাবলৈ আমি এটা মহাজোঁট বন্ধনৰ আমি এটা আহ্বান জনাইছিলোঁ। আৰু এই মহাজোঁট বন্ধনত বিভিন্ন আছে, বিভিন্ন দল, ধৰ্মনিৰপেক্ষ দল, গণতান্ত্ৰিক দল, বিভিন্ন হয়তো আঞ্চলিক শক্তিবোৰো ইয়াত আহিব পাৰে, কোনো আঞ্চলিক শক্তিও ইয়াত আহিব পাৰে। আমাৰ নেতৃত্বই এই ধৰণৰ আহ্বান জনাইছিল আৰু সেই আহ্বানৰ প্ৰক্ৰিয়াবোৰ কথা বতৰাবোৰ ইতিমধ্যে আৰম্ভ হৈছে। কোনো কথা এতিয়াও চূড়ান্ত হোৱা নাই। এই কথাবোৰ আমাৰ গোটেই প্ৰক্ৰিয়াবোৰ এতিয়া আগবাঢ়িছে, কথা বতৰাবোৰ চলিছে, আমাৰ কথা বতৰাবোৰ চলিছে। আগবঢ়াৰ মুহূৰ্ততে বা ঠিক সেই আগবঢ়াৰ সেইখিনি আৰম্ভণিতে যদি আপোনালোকৰ দলৰ ফালৰ পৰাই বহুখিনি যদি প্ৰাক্তন MLA বা প্ৰাক্তন বিধায়ক সাংসদে যদি বিৰোধিতা কৰে তেতিয়া অকণমান জটিল হয়। কথাবোৰ এনেকুৱা হয়, আমি কংগ্ৰেছ দলটো হৈছে এটা গণতান্ত্ৰিক দল। ইয়াত আমাৰ বিভিন্ন নেতা কৰ্মী, বিভিন্ন দলৰ সমৰ্থকৰ সকলো এটা মন্তব্য থাকিব পাৰে ব্যক্তিগতভাৱে, আৰু সেই কথাবোৰ পাৰ্টি আমাৰ দলে সেই কথাবোৰো নিশ্চিতভাৱে সেইবোৰো বিবেচনা কৰি আছে। আৰু কৰাৰ পিছত এটা দলীয়ভাৱে যিটো সিদ্ধান্ত হ'ব, চূড়ান্তভাৱে এটা সময়ত গৈ যিটো দলীয় সিদ্ধান্ত হ'ব সেই সিদ্ধান্তটো আমাৰ সকলোৱে মানি চলিব। আমাৰ প্ৰতিজন নেতা কৰ্মী, প্ৰতিজন দলৰ নেতা সকলোৱে সেই সিদ্ধান্ত মানি চলিব। যেতিয়া দলীয় সিদ্ধান্তটো হৈ স্পষ্ট ৰূপত ওলাই আহিব যে আমাৰ দলে যেতিয়া সিদ্ধান্ত ল'ব যে হয় আজি অমুকটো দলৰ সৈতে আমাৰ নিৰ্বাচনী মিত্ৰতা সম্পূৰ্ণ হৈ গৈছে, এতিয়া চিল মোহৰ মাৰি দিব, তেতিয়া আমাৰ দলৰ নেতা কৰ্মীসকলে সেইটো সিদ্ধান্ত আৰু বিৰোধিতা নকৰে। এতিয়া দলৰ ভিতৰত বিভিন্ন কথা হৈছে, চাওক এটা গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজেৰে সকলোৰে কথা কোৱাৰ অধিকাৰ আছে, সকলোৱে নিজৰ নিজৰ দৃষ্টিভংগী কৰিছে। হয়তো এই কথাবোৰ কোনোবা নেতাই হয়তো কতে বাহিৰতো ওলাই যাব পাৰে, কাৰণ মই এটা কথা কৈছোঁ যে আমি বিজেপিৰ দলে দল নহয়, আমাৰ দলটো হৈছে গণতান্ত্ৰিক দল। আমাৰ ইয়াত সকলোৱে নিজৰ মতামত ব্যক্ত কৰাৰ অধিকাৰ আছে, তেওঁলোকে নিজৰ মতামত ব্যক্ত কৰিব পাৰিব আৰু তেওঁলোকৰ যিটো দৃষ্টিভংগী এইটো ক'ব পাৰিব। তাৰপিছত সেই গোটেই কথাবোৰ আলোচনা বিলোচনা কৰি সকলো নেতা কৰ্মীৰ গোটেই মন্তব্যবোৰ লৈ তেওঁলোকৰ দৃষ্টিভংগী লৈ এটা সিদ্ধান্তত দল উপনীত হ'ব। যিহেতু যিসকলে আপত্তি কৰিছে তেনে এগৰাকী ব্যক্তি মোৰ সৈতে আৰু কিছু সময় পিছতে যোগদান কৰিব, তেওঁৰো নিশ্চয়কৈ কিছু কথা ক'বলগীয়া থাকিব। ছাইদুল ইছলাম ডাঙৰীয়া, ক্ষতি কৰিবলৈ গৈ আছে কংগ্ৰেছক এই বিষয়টোৱে? আজিৰ দিনত এই যিটো কংগ্ৰেছ আৰু এলায়েন্সৰ, কংগ্ৰেছ আৰু AIUDFৰ এলায়েন্সৰ কথা ওলাই আছে, এই ওলাই থকাৰ প্ৰেক্ষাপটত আপোনাৰ যিধৰণে চৰ্চা হৈছে, এই চৰ্চাটোৱে কংগ্ৰেছক দুই ভাগত বিভক্ত কৰিব। উজনি অসমৰ কংগ্ৰেছ আৰু নামনি অসমৰ কংগ্ৰেছ। নামনি অসমৰ কংগ্ৰেছৰ বহু নেতাই AIUDFৰ এচাম নেতা হয়তো বিচাৰে যে এলায়েন্স হওক, কিন্তু উজনি অসমৰ ফালে প্ৰেক্ষাপটটো সম্পূৰ্ণ বেলেগ। আজি আপোনাৰ স্পষ্ট কথাটো ক'ব গ'লে কেইটামান সমষ্টি, প্ৰায় 15টামান সমষ্টি, যিকেইটা সমষ্টিত বিগত নিৰ্বাচনত কংগ্ৰেছ আৰু AIUDFৰ ভোটৰ বিভাজনৰ কাৰণে বিজেপিয়ে জিকিছে। যেনে আপোনাৰ স্বৰভোগ সমষ্টিত ৰঞ্জিত দাস, তেওঁ স্পষ্টভাৱে ভোটৰ বিভাজনৰ কাৰণে জিকিছে। এনেকুৱা কেইটামান সমষ্টি আছে, সেইকেইটা সমষ্টি হয়তো এইবাৰ তাত MLA বিলাকৰ এণ্টি ইনকামেঞ্চি আছে, অন্যান্য কথাবিলাক আছে। গতিকে তেনেকুৱা প্ৰেক্ষাপটত কংগ্ৰেছৰ নেতৃত্বই এইকেইটা সমষ্টিক টাৰ্গেট কৰি পেলাই যদি নিৰ্বাচনটো খেলে, ক'ৰবাত ক'ব নোৱাৰাকৈ যিটো অভিযোগ এইকেইটা দিনত বিজেপি বা অন্যান্য দল বা বিভিন্ন থিংক টেংকে উলিয়াই আছে যে কংগ্ৰেছ দলটো এটা লাহে লাহে মুছলমানৰ দললৈ পৰিৱৰ্তিত হৈছে, এনেকুৱা কথাবিলাক হয়তো অনাগত দিনত ভাৰতীয় জনতা পাৰ্টীয়ে উজনি অসমৰ ফালে যদি বেছি জোৰকৈ বৱাই নিব পাৰে, মই ভাবোঁ যে বিজেপি উজনি অসমত ক্ষতিগ্ৰস্ত হ'ব। আৰু অন্য এটা কথাটো হ'ল, ৰাজনীতিত আপুনি একে একে দুই, এই চিধা পাটিগণিতটো নহয়। ৰাজনীতিৰ ৰসায়ন আৰু গণিত এই দুটা একেলগে যাব লাগিব। এতিয়া আপোনাৰ গোসাইগাঁও, কাটিগড়া, পাথাৰকান্দি, লামডিং, মঙলদৈ, নগাঁও, চৰভোগ, বৰখলা, বিলাচীপাৰা, বৰপেটা, বদদ্ৰৱা, গোলকগঞ্জ, ৰহা, সোণাই, এইকেইটা সমষ্টিত আপোনাৰ অলপ UDF আৰু কংগ্ৰেছৰ ভোটৰ লগত যদি আপুনি চাই, বিজেপিৰ যিটো যিগৰাকী জিকিছে তেওঁলোকৰ ভোটত ব্যৱধানটো অলপ বেছি। গতিকে এইকেইটা সমষ্টিক লক্ষ্য কৰি পেলাই যদি আপুনি কংগ্ৰেছে যদি AIUDFৰ লগত এলায়েন্স কৰে, তেতিয়া অনাগত দিনত বিজেপিয়ে কেইটামান সুযোগ পাব। 1 নম্বৰ সুযোগ হ'ব যে আজি অসমত কাকে ধৰি কেইটামান বিষয়, যিকেইটা বিষয়ত বিজেপিয়ে আমাৰ জাতীয় আৱেগটোক লৈ পেলাই বিগত সময়ত নিৰ্বাচন খেলিছিল, সেইকেইটা বিষয়ত পাল্টি মাৰিছে।
যাৰ প্ৰেক্ষাপটত অসমৰ এটা ৰাজনৈতিক এটা বিজেপিৰ বিৰুদ্ধে এটা ৰাজনৈতিক এটা পৰিৱেশ সৃষ্টি হৈছে কিন্তু এই ৰাজনৈতিক পৰিৱেশটো ক'ৰ পৰা সৃষ্টি হৈছে এটা জাতীয়তাবাদী যিটো আপোনাৰ টেংক সেই থিংক টেংকটোৰ পৰা সেইখিনি ওলাই আহিছে এতিয়া লাহে লাহে যদি এই AIUDF আৰু কংগ্ৰেছৰ মিত্ৰতাটো হয় আৰু এইটো যদি বিজেপি যে ইউজ কৰিব এইটো যে উজনি অসমত কথা কোৱাৰ লগে লগে মোৰ হাতত এটা ভাষ্য আছে নগাঁৱত আজি এখন বিজেপি নেতাৰ সংবাদমেল আছিল আৰু তাত আচলতে তেওঁলোকে মন্তব্য কৰিছে বিশেষকৈ নুৰুল হুদাক লৈ কিছু মন্তব্য কৰিছে মই সেই প্ৰথমে ভাষ্য আগবঢ়াম বিজেপি আচলতে কৰবাত নহয় কৰবাত তৎপৰ হৈ পৰিছে এই কংগ্ৰেছৰ অসন্তুষ্টি বা এই সিট শ্বেয়াৰিঙৰ অংক যেতিয়া আহি পৰিছে বা কংগ্ৰেছ আৰু AIUDFৰ এলায়েন্সৰ কথা যেতিয়া আহি পৰিছে কাক কেনেকৈ আসন বুজাবুজি হ'ব বা কাক ক'ত আসন এৰি দিবলগীয়া হ'ব সেই সন্দৰ্ভত বিজেপি ইতিমধ্যে তৎপৰ হৈ পৰিছে মই ভাষ্য আগবঢ়াম ভাবি আছিলে যে ৰকিবুল আৰু নুৰুল হুদাৰ যি অত্যাচাৰ সেই অত্যাচাৰৰ বলি হৈ সংখ্যালঘু সম্প্ৰদায়ৰ যিসকল ব্যক্তি আছিলে যে আপোনালোকে দেখিছে আপোনালোকে স্থানীয় সাংবাদিক আপোনালোকে জানে যে কংগ্ৰেছক ভোট নিদিয়াৰ কাৰণে কিমান সংখ্যালঘু মানুহক অত্যাচাৰ কৰিছিল হাঁহ পাৰ কুকুৰা মুৰ্গী টিন পাত কল মহিলাৰ গাতো তেওঁলোকে হাত দিছিলে এই সকলো তেওঁলোকে লুটিপুটি নিছিলে গতিকে এই অত্যাচাৰৰ বলি হৈ তেওঁলোকে বিকল্প হিচাপে AIUDFক জইন কৰিছিলে কিন্তু এতিয়া যিহেতু AIUDF আৰু ৰকিবুল এক হ'ল তেতিয়া সাধাৰণ মানুহখিনি খঙত আছে ক্ষোভত আছে নুৰুল হুদা হ'লে এতিয়া আমাৰ বেয়া লাগিছে কাৰণ তেখেতে AIUDF আৰু কংগ্ৰেছৰ মিত্ৰতাটো জোৰকৈ বিচাৰিছিল কিন্তু এতিয়া মই শুনি আছোঁ ৰূপহী সমষ্টিৰ AIUDFলৈ যাব গতিকে নুৰুল হুদাই কি কৰিব এতিয়া ৰকিবুল হুছেইনৰ যি ৰাজনীতি পাকচক তাততো নুৰুল হুদাই পাত্তা নাপায় ৰকিবুল হুছেইনে নিজে জিকিবৰ কাৰণে সামগ্ৰীটো ঠিক কৰি ল'ব কিন্তু তাত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ অন্নকৌশল থাকিব এইটো বেলেগ কথা কিন্তু তাৰ কাৰণে ৰকিবুল হুছেইন নিজেই সামগ্ৰী ঠিক কৰি ৰূপহীটোৰ AIUDFক এৰি দিব এতিয়া নুৰুল হুদা কি হ'ব সাইদুল ইছলাম আপুনি কোৱা কথাখিনিৰ ধৰণে বিজেপি উৎসাহী এতিয়া মই কথাটো কোনটো ক'ব খুজিছোঁ যে উজনি অসমত কংগ্ৰেছক যদি উৎখাত কৰি পেলোৱা হয় নামনি অসমত কনচেনট্ৰেশ্যন হ'ব মধ্য অসমত কনচেনট্ৰেশ্যন হ'ব কংগ্ৰেছৰ কিন্তু এইবাৰ নিৰ্বাচনত যদি কোনো কিবা প্ৰকাৰে AIUDFৰ লগত যদি এলায়েন্স হয় আৰু এই এলায়েন্সে যদি কোনো প্ৰকাৰে কোনো অংকত যদি চৰকাৰখন যদি কংগ্ৰেছৰ আনেও মই কৈছোঁ আপোনাক চাব পৰৱৰ্তী সময়ত কিন্তু কংগ্ৰেছ দলটো উজনি অসমৰ পৰা উৎখাত হ'ব নামনি অসমৰ কনচেনট্ৰেশ্যনটো তেওঁলোকে এলায়েন্স কৰি পেলাই এনেকৈ চলাই নিব লাগিব এই যিটো কথা এই কথাটোৱে কিন্তু অনাগত দিনত কংগ্ৰেছক মই ভাবোঁ কংগ্ৰেছৰ যিসকল নেতা উজনি অসমৰ আছে ৰাণা গোস্বামীকে ধৰি যিসকল নেতা আছে তেওঁলোকে যথেষ্ট অস্বস্তিত পৰিব আৰু এই অস্বস্তিটো এইকাৰণে পৰিব বিজেপিয়ে এই ইলেকশ্যনটোক এটা মেনেজমেণ্ট ইভেণ্ট মেনেজমেণ্টৰ দৰে চায় আৰু সেই মেনেজমেণ্টে তেওঁলোকে উজনি অসমত কেনেকৈ কৰিব সেইটো অনাগত দিনত অত্যন্ত লক্ষণীয় হ'ব এতিয়া চাব এটা কথা এতিয়া চাব আজি উজনি অসমত যিটো পৰিৱেশ প্ৰাক আপোনাৰ এলায়েন্সতে হৈছে সেইটো কিন্তু বিজেপিয়ে কৰাত সফল হৈছে আজিৰ তাৰিখত এই যিটো এলায়েন্সৰ কথা ওলাইছে এই এলায়েন্সৰ কথাটো ওলোৱাৰ লগে লগে উজনি অসমত নেতাসকলক ভোটৰ যিটো অংক সেই অংকটো এক প্ৰকাৰ মিডিয়াই দি হওক ছ'চিয়েল মিডিয়াই দি হওক এই দেখাই পেলাই উজনি অসমত ইতিমধ্যে সেই নেতাসকলৰ আত্মবিশ্বাসটো ভাঙি পেলাইছে কংগ্ৰেছৰ আৰু এইটোৱে অনাগত দিনত কংগ্ৰেছৰ যদি 10টা চিট উজনি অসমত বাঢ়িলেহেঁতেন সেই 10টা চিট কমাব যদি নামনি অসমত 7টা চিট বাঢ়ে কিন্তু উজনি অসমত একেবাৰে উৎখাত হ'লে দলটোৱে কিন্তু এটা সময়ত কেইটামান বিশেষ কথাৰ মাজত সোমাই পৰিব যেনে আপোনাৰ AIUDFৰ লগত এলায়েন্স আগলৈকে কৰিব লাগিব দ্বিতীয় কথাটো হৈছে এইটো মুছলিম প্ৰধান দললৈকে পৰিৱৰ্তিত হ'ব এই কথাবিলাক থাকিব গতিকে মই ৰাজনৈতিক বিশ্লেষক হিচাপে যদি মই কওঁ যে ৰাজনীতি চিধা পাটিগণিত নহয় কেমেষ্ট্ৰি আৰু গণিত এই দুটা লগ কৰি পেলাই যদি নিব নোৱাৰে তেতিয়া কিন্তু বিপদ হ'ব আৰু এটা কথা আজিৰ তাৰিখত কংগ্ৰেছৰ হাতত উপায়ো নাই স্বাগতম জনাইছোঁ আপোনালোকে আজি মুকলিকৈ কৈছে যে আপোনালোকে এই এলায়েন্স নিবিচাৰে আৰু কিয় নিবিচাৰে মই ষ্টুডিঅ'ৰ মজিয়াত আপোনালোকক এই কথাখিনি সুধিবলৈ বিচাৰিছোঁ আপোনালোকে ক'ত আপত্তিটো দেখিছে বা কি ধৰণৰ ভাবিছে যে AIUDFৰ সৈতে এলায়েন্স হ'লে কি হ'বলৈ গৈ আছে আপোনাক সুধিছোঁ ধন্যবাদ নিউজ 18লৈ মোক মাতাৰ কাৰণে কথাটো মই আৰু এবাৰ ক'লে ভাল ভালকৈ বুজি পোৱা নাই মই আপোনাক সুধিবলৈ বিচাৰিছোঁ আপোনালোকে যিহেতু আপোনালোকৰ ফালৰ পৰা আজি যিখন এখন বৈঠক হৈছিল আপোনালোক বৈঠকত মিলিত হৈছিল তাত এটা কথা আপোনালোকে কৈছে যে বদৰুদ্দিন আজমলক বিশ্বাস কৰিব নোৱাৰি সেই সময়ত গৈ তেওঁলোকে বিজেপিৰ মন্ত্ৰণাত আচলতে তেওঁলোকে বদৰুদ্দিন আজমলে বিজেপিৰ মন্ত্ৰণাত পৰিচিত হ'ব পাৰে এতিয়া আপোনালোকৰ মূল কথাখিনি কি কিয় আপোনালোকে বিচৰা নাই যে এলায়েন্স হওক ইয়াত ক'ৰবাত আপোনালোকে ভয় খাইছে নেকি যে আপোনালোকৰ টিকট নাপাব তেনেকুৱা ক'ৰবাত কিবা কথা আছে নেকি
মই 2-3টা কথা ক'ব লাগিব আৰু সময় ল'ব লাগিব নহ'লে মই কথাটো ক্লিয়াৰ কৰিব নোৱাৰিম বদৰুদ্দিন আজমল ডাঙৰীয়াক লৈ আমাৰ শংকাটো কোন জেগাত চাওক মই আমচু কৰা মানুহ আমচু কৰিছোঁ ইয়নক কৰিছোঁ জমিয়ত কৰিছোঁ আমাৰ অসমত কিন্তু হিন্দু মুছলিম কথাবিলাক নাছিলে বদৰুদ্দিন আজমল যেতিয়া ৰাজনীতিত আহিছে তেতিয়াৰ পৰা হিন্দু মুছলিম কথাবিলাক আৰম্ভ হৈছে এই কথাটো আমি বিন মুছলিম আমাৰো আঘাত লাগি যায় আমি আছুৰ বিৰুদ্ধে আন্দোলন কৰিছিলোঁ আছুৱে আমাৰ বিৰুদ্ধে আন্দোলন কৰিছিলে হিন্দু মুছলিম হোৱা নাছিলে বিদেশী বাংলাদেশী এইবিলাক কথা হৈছিলে আমি আন্দোলন কৰিছিলোঁ প্ৰতিবাদ কৰিছিলোঁ বদৰুদ্দিন আজমল অহাৰ পাছত এতিয়া চাওক সৰ্বদিশত চাৰিওফালে দি দেই অক্টোপাছৰ নিচিনা মুছলমানক ঘেৰি লোৱা হৈছে বিভিন্ন শক্তিয়ে আচলতে খংটো বদৰুদ্দিনৰ ওপৰত কিন্তু লছটো মুছলমানৰ হৈ আছে সেইকাৰণে আমি কৈছোঁ কি কংগ্ৰেছে মহাজোঁট যিটো কৈছে মহাৰাষ্ট্ৰতো হৈছে বিভিন্ন জেগাত হৈছে মহাজোঁট হ'বও লাগিব আজিৰ দিনত আমি যিমানে কওঁ বিজেপিক আমি একেবাৰে শক্তিহীনা বুলি ক'ব নোৱাৰোঁ বিজেপিৰ শক্তি অলপ বাঢ়িছে এইটোতো ক'লে কোনো হেৰি কৰাৰ কথা নহয় তো বিজেপিক হৰুৱাব গ'লে মহাজোঁটৰ প্ৰশ্ন আছে কিন্তু মহাজোঁট কৰিব যায় CPI অন্যান্য যিবিলাক দল আছে তৰুণ গগৈ ডাঙৰীয়াই কৈছে যে চবক মিলাব লাগিব ঠিক আছে কিন্তু এনেকুৱা কথা হৈছে কথা প্ৰতি বদৰুদ্দিন আজমল ইয়মে এই কথাবিলাকে আমাক জুলুম দিছে বদৰুদ্দিন আজমল ডাঙৰীয়া হেৰিত থাকক UDF মহাজোঁটত থাকক আমাৰ আপত্তি নাই আমি আপত্তি কৰা নাই কিন্তু খালি বদৰুদ্দিন আজমলৰ UDF লৈ যদি কংগ্ৰেছে এলায়েন্স কৰিব যায় এখেতে কোৱাৰ নিচিনা কোনোটো সৰ্বনাশ হৈ যাব খালি আপাৰাজমান নহয় আপোনালোকে কৈছে যে লয়াৰ আছাম নহয় আপুনি নিজে কৈছে আমাৰো খং আছে নিজৰ এতিয়া আপুনি ক'ব মই গম পাইছোঁ আমাৰ স্বাৰ্থৰ কথা কওঁ স্বাৰ্থ থাকে দুনিয়াৰ চবৰে স্বাৰ্থ থাকে এতিয়া যদি UDFৰ লগত এলায়েন্স হয় আমি কেতিয়া টিকেট নাপাম চেলেঞ্জ আলি আকবৰে যোৱাবাৰো 4,800 ভোটত হাৰিছে 16জন আমাক হৰুৱাইছে এইবাৰ যিকেইটা মানুহ আমি হাৰিম বুলি তেওঁলোকে ধৰিছে আমাক টিকেট নিদিয়ে মহিবুল হক নজিবুল উমৰ আফতাব মোল্লা আলি আকবৰ মিয়া মহম্মদ ইদ্ৰিছ আপোনাৰ ডিঙৰ ৰেজাউল কৰিম এইবিলাক আমাক টিকেট নিদিব আমি জিকা মানুহ আজি জিকিমে ভগৱানৰ লগতে কোনো শক্তি আমাক হৰুৱাব নোৱাৰে কংগ্ৰেছৰ হাতত টিকেটটো হ'লেই হয় তো টিকেট নিদিয়ে যদি বদৰুদ্দিনক দিয়ে আমি বদৰুদ্দিনক জিকা দিম নেকি কোনো অংকত আহিব দিম নেকি দিলীপ শৰ্মা কি কয় আপোনালোক একে দলৰে মানুহ কিন্তু একে দলৰে মাজত এতিয়া কথা বতৰাখিনি এনেকুৱা হৈছে যে যথেষ্ট বিসম্বাদ আৰু এটা দল আন এটা দলৰ লগত যি ধৰণৰ কথা বতৰা হয় তেনেকুৱা ধৰণৰ কিছু কথা বতৰা আমি দেখা পাইছোঁ মানে মই আপোনাক আগতে এটা কথা কৈছোঁ কংগ্ৰেছ দলে গণতন্ত্ৰত বিশ্বাস কৰে কংগ্ৰেছ দলৰ নেতা কৰ্মীসকলে কথা কোৱাৰ তেওঁলোকৰ অধিকাৰ আছে তেওঁলোকে বিভিন্ন ধৰণে কথাবোৰ বিশ্লেষণ কৰিছে আৰু কংগ্ৰেছ নেতৃত্বই সেই কথাবোৰ নিশ্চিতভাৱে সেই কথাবোৰ শুনিছে বা সেই ধৰণে কথা কাম কাজবোৰ আগবাঢ়িব আমিতো কোৱা নাই যে কংগ্ৰেছৰ মহাজোঁট বন্ধন সম্পূৰ্ণ হৈ গ'ল কংগ্ৰেছেতো কোৱা নাই আৰু কংগ্ৰেছৰ মহাজোঁট বন্ধনত অকলটো AIDF নহয় অন্যান্য ফোৰ্চবোৰক অন্যান্য শক্তিবোৰক কংগ্ৰেছে আহ্বান জনাইছে সেইবোৰৰ লগতো লাহে লাহে এটা প্ৰক্ৰিয়াৰ মাজেৰে আগবাঢ়িব গতিকে আজি আমাৰ এখেতে যিখিনি কথা কৈছে এই কথাবোৰ বিবেচনা হ'ব সকলো কথা আৰু চাওক ইয়াত আমি কিছুমান কথা ক'ব নোৱাৰোঁ মই এজন পাৰ্টিৰ ডিচিপ্লিন মেইনটেইন কৰা কৰ্মী ৱাৰ্কাৰ হিচাপে মই কিছুমান কথা ইয়াত মই নকওঁ কাৰণ চাওক ইয়াত মোৰো যদি ক'ৰবাত আপত্তি থাকে মই ইয়াত কথা কোৱাটো উচিত নহয় মই পাৰ্টিক শ্ৰদ্ধা কৰা ব্যক্তি হিচাপে মই ইয়াত সেই তেনেকুৱা কথা মই নকওঁ কিন্তু পৰিস্থিতি এনেকুৱা হৈছে বাধ্য হৈছে নহয় কথাটো এনেকুৱা তেখেতসকলেও হয়তো নিজৰ ক্ষোভ এটা আছে কথাখিনি কৈছে দলীয় নেতৃত্বকো জনাইছে আৰু এই কথাবোৰ নিশ্চিতভাৱে বিচাৰ বিবেচনা কৰি পাৰ্টি এটা সিদ্ধান্তত উপনীত হ'ব আজিতো চিলমোহৰ মাৰি দিয়া নাই কংগ্ৰেছ আৰু ADFৰ মহাজোঁট বন্ধনত চিলমোহৰটো মাৰি দিয়া নাই নহয় এতিয়ালৈকে একো কৰা আলোচনা চলিছে প্ৰক্ৰিয়া আৰম্ভ হৈছে কাৰণ আমি এটা কথা বিচাৰিছোঁ চাওক কালিৰ পৰা মই দেখিছোঁ কালিও মই এইটো চেনেলত আহিছিলোঁ কালি মই বিজেপিৰ কেইগৰাকীমান বক্তাৰ মানে যিখিনি বক্তব্য শুনিছোঁ মোৰ এনেকুৱা লাগিছে বিজেপি বিৰাট শংকাত পৰিছে সাংঘাতিকভাৱে চিন্তিত বিজেপি ইমানেই চিন্তিত যে সঁচাকৈ যদি এটা মহাজোঁট বন্ধন কংগ্ৰেছৰ নেতৃত্বত হৈ যায় তেওঁলোক উৎখাত হোৱাটো নিশ্চিত সেই কথাটো তেওঁলোকে বুজি পাইছে সেইকাৰণে বুজি পাই তেওঁলোকে কৈছে কংগ্ৰেছৰ লোকচান হ'ব AUDF লাভৱান হ'ব AUDF গৈ বিগ ব্ৰাদাৰ হ'ব কংগ্ৰেছ গৈ বিগ ব্ৰাদাৰ হ'ব নোৱাৰিব কংগ্ৰেছৰ সাংঘাতিক লোকচান হ'ব উজনি অসমত লোকচান হ'ব এইবোৰ কথা বিজেপিক কিয় চিন্তা কৰিব লাগে যদি মহাজোঁট বন্ধন অসমৰ ৰাইজে ৰিজেক্ট কৰে কৰক আমাৰ ক'বলগীয়া একো নাই অসমৰ ৰাইজে যদি মহাজোঁট বন্ধনক ৰিজেক্ট কৰে তেতিয়া আমাৰ ক'বলগীয়া একো নাই বিজেপি ইমান কিয় চিন্তিত মই কালি দেখিছোঁ বিজেপিৰ ইয়াত প্ৰতিনিধি আছে মই বিভিন্ন আপোনালোকে লাইভ কৰিছে বিজেপিৰ কিছুমান নেতাই মানে বক্তব্য ৰাখি আছে বিভিন্ন কালি মই চেনেলত দেখিছোঁ বিজেপি ইমান চিন্তিত ইমান শংকিত
যে তেওঁলোক মানে একদম ধুঁৱলি কৰি দেখি গৈছে যে সঁচাকৈ যদি মহাজোঁট বন্ধন হ'বলৈ যায় তেতিয়াহ'লে বিজেপি চৰকাৰ উৎখাতটো কিন্তু নিশ্চিত। আৰু আমি ৰ'বক মই অকণমান ক'বলগীয়া আছে, আমি যিহেতু বিজেপিৰ পৰা পৰিত্ৰাণ বিচাৰিছোঁ, বিজেপিৰ এইখন চৰকাৰৰ পৰা যিহেতু আমি পৰিত্ৰাণ বিচাৰিছোঁ, এতিয়া সকলো ঐক্যবদ্ধ হোৱাৰ কিন্তু কোনো বিকল্প নাই। সকলো ফ'ৰ্চ, সকলো শক্তি, সকলো গণতান্ত্ৰিক বামপন্থী ধৰ্মনিৰপেক্ষ সকলো শক্তি ঐক্যবদ্ধ হ'ব লাগিব। কি কৈছে? আপোনালোক ঐক্যবদ্ধ হোৱাৰ কথা কৈছে, কিন্তু প্ৰথমে নিশ্চয়কৈ আপোনালোকৰ দলটোক হৈ যে থকা নাই। আপোনাক মই এটা কথাই কৈছোঁ, কংগ্ৰেছে যিদিনা সিদ্ধান্ত ল'ব, যিদিনা সম্পূৰ্ণ সিদ্ধান্ত এটা হৈ যাব, সেইদিনা পিছত কংগ্ৰেছৰ নেতাকৰ্মীসকলে সেই সিদ্ধান্তটো ফ'ল' কৰিব, সেই সিদ্ধান্ত মানি চলিব। আলী আকবৰ কি কয়? সেই সিদ্ধান্ত মানি চলিব, তেখেতো মানি চলিব, কাৰণ তেখেত আমাৰ তেখেত দলৰ এগৰাকী শৃংখলাবদ্ধ কৰ্মী, শৃংখলাবদ্ধ নেতা, তেখেতে এটা সমষ্টিক প্ৰতিনিধিত্ব কৰি আছে। আজি কিবা এটা ক্ষোভ আছে, তেখেতে কিবা এটা কৈছে, স্বাভাৱিক কথা। মই আগতে কৈছো যে তেখেতৰ গণতান্ত্ৰিক অধিকাৰ আছে কথা কোৱাৰ, আমি অন প্ৰিন্সিপাল কৈছোঁ, আমাৰ নেতৃত্বক আমি জনাইছোঁ। MP ইলেকশ্যনৰ আগত আমাৰ দীপন বৰা ডাঙৰীয়া খুব বেয়াকৈ কৈছিলে যে মিটিঙত 2-4টা মিটিঙত কৈছিলে বহুত সাম্প্ৰদায়িক বদৰুদ্দিন আজমল। সেই বদৰুদ্দিন আজমলৰ লগত আজি যদি ইমান শুনা পটকা কৰা হয়, আৰু এটা ৰেজুলেশ্যন আছিলে MP ইলেকশ্যনৰ সময়ত, ৰেজুলেশ্যন আছে কাৰ্যকৰী কমিটিৰ APCCৰ, যে সাম্প্ৰদায়িক কোনো দলৰ লগত আমি সমঝোতাত নাযাওঁ। তো UDFক সাম্প্ৰদায়িক দল বুলি অভিহিত কৰা আছে সেই মিটিঙত। সেই কথাটো আমি নেতৃত্বত জনাইছোঁ। আমি আজি সিদ্ধান্ত লৈছোঁ উইদিন এ ভেৰি শ্বৰ্ট টাইম আমি লিখিতভাৱে দিম। এতিয়ালৈকে লিখিতভাৱে দিয়া নাই। আমি দিল্লীত যাম, আমাৰ ইয়াৰ লোকেল নেতৃত্ব আপোনালোক দিল্লী যাবলৈ সাজু হৈছে। মোৰ এটা চমু বাণিজ্যিক বিৰতিৰ সময় হৈছে, বিৰতি এটা ল'ম, আলোচনা অব্যাহত ৰাখিম। পুনৰ স্বাগতম জনাইছোঁ। ষ্টুডিঅ'ত আলোচনা কৰি আছোঁ আচলতে কংগ্ৰেছৰ মাজত এতিয়া AIUDFৰ সৈতে মিত্ৰতা কৰিবলৈ গৈ কংগ্ৰেছৰ মাজতে ক'ৰবাত বিসম্বাদৰ উপকণি দেখা গৈছে নেকি? একাংশই আচলতে বিচৰা নাই যে AIUDFৰ সৈতে হওক কংগ্ৰেছৰ এক গ্ৰেণ্ড এলায়েন্স, আৰু সেইবাবে আজি প্ৰাক্তন বিধায়ক মন্ত্ৰী গোটে তেওঁলোকে এখন বৈঠকত মিলিত হৈ তেওঁলোকে স্পষ্টকৈ সংবাদ মাধ্যমৰ আগত এই এলায়েন্সৰ বিৰুদ্ধে বিৰোধিতা কৰিছে তেওঁলোকে। আৰু এই মুহূৰ্তত মই যাবলৈ বিচাৰিম নগাঁৱলৈ। নগাঁৱত আজি বিজেপিৰ এখন সংবাদমেল আছিল, আৰু সংবাদমেলৰ সেইখিনি কথা মই ইতিমধ্যে শুনাইছোঁ। নীলোৎপল, আচলতে জানিবলৈ বিচাৰিছোঁ যে নগাঁৱৰ কেইটামান বিশেষ সমষ্টিও চৰ্চালৈ আহিছে, এলায়েন্সৰ কথা এফালে, কংগ্ৰেছ AIUDFৰ এলায়েন্সৰ কথা এফালে, আৰু নগাঁৱৰ এই সমষ্টিকেইটাৰ কথাও এতিয়া ৰাজনৈতিক চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। নিশ্চয়কৈ গীতাশ্ৰী কথা ক'ব লাগিব যে আজি কলিয়াবৰ জিলা সভাপতি অনিল শইকীয়াই এখন সংবাদমেল দিছিলে, আৰু তেওঁ কৈছিল যে যি মিত্ৰতাই কোনো ধৰণৰ প্ৰভাৱ নেপেলায়। কাৰণ যিহেতু দেখিবলৈ পোৱা গৈছে যে বিগত সমস্যাখিনি আমি এটা কথা উল্লেখ কৰিবই লাগিব, কাৰণ যিহেতু নগাঁৱৰ কলিয়াবৰ জিলা সমিতিৰ যি বিজেপিৰ অন্তৰ্গত যিকেইটা সমষ্টি আছে, চামগুৰি, কলিয়াবৰ, ধিং, বটদ্ৰৱা আৰু ৰূপহীহাট, এই সমষ্টিকেইটা ধিং, বটদ্ৰৱা, ৰূপহীহাট আৰু চামগুৰি, এই 4টা সংখ্যালঘু জনবসতি প্ৰধান সমষ্টি। আৰু এই সমষ্টিকেইটাত কিন্তু AIUDF আৰু কংগ্ৰেছৰ কৰ্মীসকলৰ মাজত, তৃণমূল কৰ্মীসকলৰ মাজত যথেষ্টখিনি সংঘাত আছিলে। আৰু এটা কথা ক'ব লাগিব যে বৰ্তমান যিহেতু যিখন অনানুষ্ঠানিক তালিকা, সেই তালিকাখনত কিন্তু যিকেইটা ছিট বৰ্তমান বিচাৰিছে, সেই ছিটকেইটাৰ ভিতৰত AIUDFে যিকেইটা ছিট 30টা সমষ্টিৰ কথা কৈছে, সেইখন বৰ্তমানে আনুষ্ঠানিক নহয়, কিন্তু তেওঁ যিখন ভিতৰুৱা এখন তালিকা প্ৰকাশ পাইছে তাত কিন্তু নগাঁও ৰহা, বটদ্ৰৱা, ধিং আৰু ৰূপহীহাট সমষ্টি, এইকেইটা সমষ্টি AIUDFে বিচাৰিছে। এতিয়া ৰূপহীহাট সমষ্টিটো বৰ্তমান কংগ্ৰেছে দখল কৰিছে, নুৰুল হুদা তাৰ বিধায়ক, আৰু ধিং সমষ্টিটো AIUDFৰ দখলত ইতিমধ্যে আছে, বটদ্ৰৱা সমষ্টি বিজেপিৰ দখলত আছে, ৰহা সমষ্টি বিজেপিৰ দখলত আছে। কিন্তু ৰহাত বৰ্তমান কংগ্ৰেছৰ দুগৰাকী প্ৰাৰ্থী, গুণেশ্বৰ দাস আৰু দীপ দাস, তেওঁলোক দুয়োৱে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব বিচাৰিছে। বটদ্ৰৱাত গৌতম বৰা, শিৱামণি বৰা আৰু অভিজিত বৰা, তিনিগৰাকীয়ে প্ৰাৰ্থিত্ব বিচাৰিছে। ৰূপহীহাটত কংগ্ৰেছৰ বিধায়ক আছে। গতিকে এইকেইটা সমষ্টি যদি কংগ্ৰেছে এৰি দিবলগীয়া হয়, তেনেহ'লে নিশ্চয়কৈ কংগ্ৰেছৰ মাজত অসন্তুষ্টিৰ সৃষ্টি হ'ব। চামগুৰি সমষ্টি কোনো কাৰণত কংগ্ৰেছে কেতিয়াও এৰি নিদিয়ে, কাৰণ ৰকিবুল হুছেইন এগৰাকী শক্তিশালী প্ৰাৰ্থী। ৰকিবুল হুছেইন চামগুৰিত প্ৰায় তেওঁ 4বাৰকৈ জিকি আহিছে, তেওঁ মন্ত্ৰী হৈ আছে 15 বছৰ কাল। গতিকে চামগুৰি সমষ্টি এৰি দিয়া কথা নাহে। যদিহে চামগুৰি সমষ্টি এৰি দিয়ে, তেনেহ'লে চামগুৰিৰ কাষতে থকা ৰূপহীহাট সমষ্টি এৰি দিব নেকি কংগ্ৰেছে, সেই কথালৈ ব্যাপক চৰ্চা চলিছে। কাৰণ যিহেতু এটা কথা ক'ব লাগিব যে বৰ্তমানো এটা কথা দেখিবলৈ পোৱা গৈছে যে নুৰুল হুদা তেওঁ বিগত পঞ্চায়ত নিৰ্বাচনত যথেষ্ট সফলতা প্ৰদৰ্শন কৰিছে কংগ্ৰেছৰ হৈ, কিন্তু
যিহেতু যিগৰাকী নুৰুল আমিন চৌধুৰী যিগৰাকী AIDF প্ৰাৰ্থী মিত্ৰতা হোৱাৰ পিছত তেওঁ সন্তুষ্টি প্ৰকাশ কৰিছে আৰু কেইবাখনো সভা তেওঁ কিন্তু যোৱাকালি দিনটোত পৰহি দিনটোতো কিন্তু অনুষ্ঠিত কৰিছে গতিকে AIDFৰ মাজৰ কৰ্মীসকলে যি ধৰণে সভা অনুষ্ঠিত কৰিছে আৰু AIDFে তাৰ পৰা এবাৰ জয়ী হ'ব বুলি কৈছে এই কথাই কিন্তু কিছু অংকত আউল লগাইছে ইপিনে যদি আমি চাওঁ ৰহা সমষ্টিত গৌৰবাদ মৌজাত যথেষ্ট সংখ্যক সংখ্যালঘু ভোট আছে গৌৰবাদ মৌজা ভোটেই যিহেতু নিৰ্বাচনত নিৰ্ণায়ক ভূমিকা লয় প্ৰতিটো সময়ত গতিকে গৌৰবাদ মৌজাৰ পৰা এইবাৰ AIDFৰ শক্তিশালী প্ৰাৰ্থী যে প্ৰক্ষেপ কৰাৰ কথা কৈছে যদি সেয়ে হয় তেনেহ'লে গুণেশ্বৰ দাস তেওঁ AIDFৰ বিধায়ক আছিল পিছলৈ কংগ্ৰেছত যোগদান কৰিলে গুণেশ্বৰ দাস বা দীপ দাস তেওঁলোকে যথেষ্ট সভা সমিতি কৰিছে তেওঁলোকৰ আশাত চেঁচাপাতি পৰিব বটদ্ৰা সমষ্টি কংগ্ৰেছে বিচাৰিছে AIDFে বিচাৰিছে বটদ্ৰা সমষ্টিত AIDFৰ মতিউৰ ৰহমান যথেষ্ট শক্তিশালী প্ৰাৰ্থী আছিল যোৱাবাৰ মতিউৰ ৰহমান আৰু গৌতম বৰাৰ মাজত হোৱা ভূ বিভাজনৰ বাবে আঙুলতে জয়লাভ কৰিছিলে গতিকে কংগ্ৰেছে শিৱামণি বৰা গৌতম বৰা আৰু অভিজিৎ বৰা তিনিগৰাকী প্ৰাৰ্থী থকাৰ পিছতো মতিউৰ ৰহমানে কিন্তু টিকেট বিচাৰিছে মতিউৰ ৰহমান যথেষ্ট শক্তিশালী প্ৰাৰ্থী হিচাপে দুবাৰকৈ বুজিব পাৰি যে অংকত কিছু লাগিব আৰু সেয়া নগাঁৱৰ কথা নিলোৎপল ধন্যবাদ জ্ঞাপন কৰিছোঁ সেয়া নগাঁৱৰ কথা কিন্তু নগাঁৱৰ ধৰণে একেধৰণে বৰাকতো নিমিলা অংক দেখা গৈছে কংগ্ৰেছ AIDFৰ মিত্ৰতাই আউল লগাইছে সমীকৰণত আচলতে কোনে কাক এৰি দিব দক্ষিণ কৰিমগঞ্জক লৈ কিছু সমীকৰণ আৰম্ভ হৈছে বদৰপুৰত কোনে পাব প্ৰাৰ্থিত্ব এনে বহু প্ৰশ্ন আচলতে উত্তপ্ত হৈ পৰিছে বৰাকৰ ৰাজনীতি আৰু বৰ্তমান AIDFৰ দখলত আছে দক্ষিণ কৰিমগঞ্জ সমষ্টি কিন্তু বিধায়ক আজিজ আহমেদ খান তাত আছে আনফালে বদৰপুৰত কংগ্ৰেছৰ বিধায়ক জামালউদ্দিন আহমেদ আছে মিত্ৰতাৰ পাছত এই দুই সমষ্টিক লৈ দুয়োটা দলৰ ভিতৰত চলিছে এতিয়া টনা আজোৰা আৰু এই টনা আজোৰাৰ মাজত কৰবাত কোনোবাই জামালউদ্দিন আহমেদ ডাঙৰীয়াই ইতিমধ্যে স্পষ্ট কৰি দিছে যে তেওঁ হয়তো তেওঁ নিজৰ আসন এৰি নিদিয়ে তেওঁ লগা হলে পৰৱৰ্তী পৰ্যায়ত এই প্ৰয়োজন হলে এইখিনিও তেওঁ নিৰ্ণয় হয়তো ল'ব যে নিৰ্দলীয়কৈ খেলিব নে তেওঁ কোনোবা আন দলত যোগদান কৰিব মিত্ৰতাৰ সূত্ৰ মতে কংগ্ৰেছে AIDFক এৰি দিয়াৰ সম্ভাৱনা আছে দক্ষিণ কৰিমগঞ্জ আৰু তেনেস্থলত দক্ষিণ কৰিমগঞ্জৰ প্ৰতাপী কংগ্ৰেছ নেতা প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদে বদৰপুৰৰ পৰা প্ৰাৰ্থিত্ব পাব পাৰে আৰু স্বাভাৱিকতে এই চৰ্চাই ক্ষোভিত কৰি দিছে বদৰপুৰৰ বিধায়ক জামালউদ্দিন আহমেদক তেওঁৰ ভাষ্য মই আগবঢ়াম দেওয়া হওয়ার কোনো সম্ভাবনা নাই দেওয়া না হব আর যদি দেওয়া হয় তাহলে আমি আমার চিন্তা করিম আমি মানি নলওঁ মানি নলওঁ দুর্বল AIDFৰ পাছে কি কারণে দেওয়া হব কারণ ইয়াতে সিটিং কংগ্রেসর তেওঁ বিচাৰিলে নহ'ব তেওঁ অৰিজিনেল নহয় এইটোৰ কমিটি আছে হাইকমান্ড আছে হাইকমান্ডে সিদ্ধান্ত নিব সাইদুল ইছলাম নগাঁৱৰ কথা পাতিলোঁ বৰাকৰ আপোনাক এখন ছবি দেখুৱালোঁ ইতিমধ্যে মুকলিকৈ তেওঁলোকৰ বিশুদ্ধাৰ যেতিয়া যিকোনো এলায়েন্সৰ কথা ওলায় এটা পক্ষই এটা পক্ষৰ লগত যেতিয়া নিৰ্বাচনী মিত্ৰতা কৰে তেতিয়া প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত হ'বই এতিয়া প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতটো কেনেকৈ তেওঁলোকে মিটিগেট কৰে কেনেকৈ সেইখিনি লগত মোকাবিলা কৰে কেনেকৈ সেইখিনি হেৰি কৰিব পাৰে সেইটোৰ ওপৰত বহুখিনি কথা নিৰ্ভৰ কৰে এতিয়া আজিৰ তাৰিখত মই এটা কথাই কৈছোঁ বিজেপিয়ে এই মিত্ৰতা সম্পৰ্কীয় কথাখিনি ইমান ধুনীয়াকৈ আৰ্টিকুলেট কৰিছে বাহিৰৰ পৰাই যেন কংগ্ৰেছৰ ভিতৰত এতিয়া এই এটা মিত্ৰতা সম্পৰ্কত ইতিমধ্যে এটা আউল লাগিছে এই আউল যে লগাব পাৰিছে এইখিনিয়ে বুজাই অনাগত দিনত বিজেপিয়ে এই ৰাজনীতিটো কলৈকে লৈ যাব মই সেই কথাখিনিয়ে কৈছোঁ যে উজনি অসমততো বাদেই দিয়ক এতিয়া আপোনাৰ লাহে লাহে মধ্য অসম আপোনাৰ এইফালে কি বৰাকৰ ফালেও এই আউলটো লাগিব আৰম্ভ হৈছে মই কৈছোঁ যে এই সুবিধাটো কংগ্ৰেছে UDFৰ কথাটো আনি পেলাই দিছে কিন্তু এতিয়া উপায় কি আছে কংগ্ৰেছৰ হাতত উপায়তো নাই কৰিব মিত্ৰতা তেওঁলোকে কৰিবৰ কাৰণে বাধ্য কিন্তু এটা কথাটো হৈছে কি বিজেপিক তেওঁলোকে সাম্প্ৰদায়িক বুলি কৈছে আৰু সাম্প্ৰদায়িক হয় আৰু তেওঁলোকে নামনি অসমৰ এইকেইটা চিট যিকেইটা চিট যোৱাবাৰ জিকিছে হয়তো এইবাৰ কেইটামান চিট হাৰিব কিন্তু এই হাৰা চিটটো তেওঁলোকে কম্পেনচেট আপাৰ আছামত উজনি অসমত কৰিব পাৰিব নেকি সেই দিশটো চাব লাগিব গতিকে ৰাজনীতিত মিত্ৰতা ৰাজনীতিত এনেকুৱা বিতৰ্ক হ'ব থাকিব মই ক'ব খুজিছোঁ এই বিতৰ্কবিলাক কেনেদৰে তেওঁলোকে দুটা পক্ষৰ মাজত মিলা মিছা কৰিব পাৰে সেইটোৰ ওপৰত কথা এতিয়া বিগত যিটো লোকসভা নিৰ্বাচন এটা অঘোষিত মিত্ৰতা আছিল কংগ্ৰেছ আৰু AIDFৰ শেষৰ ফালে বৰপেটা সমষ্টিটোক লৈ পেলাই তীব্ৰ বিসম্বাদ হ'ল বিতৰ্ক হ'ল আৰু AIDFৰ কিছুমান নেতাই সমষ্টিটোত আমি যেতিয়া নিৰ্বাচনী আলোচক হিচাপে আমি সেইফালে গৈছিলোঁ আমি দেখিছিলোঁ বহুতে ক'ব খুজিছিল যে কংগ্ৰেছে AIDFক শেষ মুহূৰ্তত
মানে বিশ্বাসঘাতকতা কৰা বুলি এই যিটো বিশ্বাসঘাতকতা কৰাৰ কথাটো সেই নিৰ্বাচনত আহিছিল এইবিলাক কথা পৰৱৰ্তী সময়ত ফিল্ডত কেনেকৈ কেনেকৈ ক্ৰিয়া কৰে সেইখিনি এটা চমু বাণিজ্যিক বিৰতিৰ সময় হৈছে দুয়োগৰাকী কংগ্ৰেছ নেতা মোৰ সৈতে আছে তেওঁলোকৰ ভাষ্য জানিম এটা বিৰতিৰ পিছত 1200 plus reporters, 66.9. বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো আলী আকবৰ ডাঙৰীয়া এতিয়া আপোনালোকৰ স্থিতি কি হ'ব আপোনালোকে তো সংবাদ মাধ্যমৰ আগত গোটেইখিনি কথা স্পষ্ট কৰি দিছে আপোনালোকে ষ্টেয়াৰিং কমিটিৰ গঠনৰ প্ৰক্ৰিয়ালৈকে গৈছে এতিয়া আপোনালোকৰ পৰৱৰ্তী কথা বতৰাখিনি কি ধৰণৰ হ'ব কি বিচাৰিছে আপোনালোকে আসলতে আমি এতিয়া সিদ্ধান্ত মতে যে উইদিন ভেৰি শৰ্ট টাইম আমাৰ ইয়াত যিখিনি নেতৃত্ব আছে ষ্টেটত এইখিনি আমি লিখিতভাৱে জনাম যে আপোনালোকে মহাজোঁট কৰক তাত আমাৰ আপত্তি নাই ৰক্ত মাংস দি আমি যি কৰিব লাগে দলৰ কাৰণে কৰিম আমি দলৰ ভালৰ কাৰণে আমাৰ কোনো নেতৃত্ব বা কোনো ব্যক্তিৰ বিৰুদ্ধে আমাৰ কথা নাই নেতৃত্বৰ বিৰুদ্ধে কথা নাই ইভেন কোনো ব্যক্তিৰ বিৰুদ্ধে কথা নাই আমাৰ খালি এটাই প্ৰিন্সিপল বদৰুদ্দিন আজমলৰ দলটো সাম্প্ৰদায়িক দলৰ লগত এই ধৰ্ম নিৰপেক্ষ এটা দল একো ঠিক নহয় এতিয়া মহাজোঁট কৰি যদি তাত যদি বদৰুদ্দিন আজমল ডাঙৰীয়াৰ দলটো থাকে তাত আমাৰ আপত্তি নাই এই জায়গাতে যি কথাটো কৈছে আমি তাতকৈ বেছি শংকিত বদৰুদ্দিন আজমল যদি এতিয়া এইকেইদিন তেখেতৰ দলে যদি আমাৰ লগত কথা পাতিছে 40%, 30%, এতিয়াও 70% হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদীৰ লগত আছে এতিয়া মই প্ৰমাণ দিওঁ বদৰুদ্দিন নোৱাৰে মোৰ বন্ধু তেখেতে কিয় বদৰুদ্দিন পক্ষে কথা ক'ব খুজিছে মই নাজানো বদৰুদ্দিন আজমল আমাৰ লগত নাথাকে কোনো পদ্য বিচৰা নাই কোনো পদ্য নিবিচাৰে যদি তথাপিও দলৰ এলায়েন্স হয় তেতিয়াহ'লে কি হ'ব তেতিয়া আমি জামালুদ্দিনৰ নিচিনা আমি নিজৰ চিন্তা কৰিব লাগিব তেতিয়া আপোনালোকে নিৰ্দলীয় খেলিব নে আন্দোলনত যোগদান কৰিব বদৰুদ্দিন আজমলক কোনো পৰ্যায় যিখন দলৰ আচৰণ কৰা দিলীপ শৰ্মা এটা যুক্তি খালি দিওঁ কাইণ্ডলি বিং মুছলমানৰ যেহেতু এই মানুহজনে UDF জন্ম দি বহু ধৰ্ষণাত কৰিছে এই মানুহজনক এইবাৰ যিকোনো সৰ্বশক্তি প্ৰয়োগ কৰি যি কৰিব লাগে কৰিবলৈ বাধ্য ৰাজনৈতিকভাৱে দিলীপ শৰ্মা কি কয় তেওঁলোকে স্পষ্ট কৰি দিছে যে হয়তো তেওঁলোকে পৰৱৰ্তী পৰ্যায়ত যি ধৰণে হ'ব তেওঁলোকে AIUDF ৰ প্ৰাৰ্থী যদিহে তেওঁলোকৰ ঠাইত পৰে তেতিয়াহ'লে হৰুৱাব বা এটা ব্যৱস্থা এটা ল'ব বুলি ইতিমধ্যে তেওঁ ষ্টুডিঅ'ৰ মজিয়াতে এইখিনি কথা কৈছে সাধাৰণতে আমি এই ধৰণৰ এটা ধাৰা এটা দেখি আহিছো ৰাজনীতিত কোনোবা এগৰাকী টিকট নাপালে আন কোনোবা এগৰাকী প্ৰাৰ্থী যিগৰাকী আচলতে দাবীদাৰ আছিল তেওঁ কৰবাত চিপ্ৰাং ৰাজনীতি কৰে এই কথাটো অকমান ভয় খাইছে নেকি কৰবাত এই ধৰণৰ ঘটনা যদি হয় কথাটো কি হয় জানে এলায়েন্স ৰাজনীতিত সদায় বিতৰ্ক থাকিবই বাক বিতণ্ডাৰ মাজেৰে সদায় এলায়েন্সবোৰ হয় অকল আজি কংগ্ৰেছে মহাজোঁট বন্ধন কৰিবলৈ যাতে যে বিতৰ্ক হৈছে এনেকুৱা নহয় আগৰ এলায়েন্সবোৰৰ ইতিহাস জুৰি চাই প্ৰতিটো এলায়েন্সতে বিতৰ্ক হৈ গৈছে এতিয়া আপুনি আজি চাওক আজি কংগ্ৰেছ বা AUDF বা মহাজোঁট বন্ধন কৰিবলৈ যাতে এটা বিতৰ্কৰ সৃষ্টি এটা হৈছে দলৰ 2-4জন ব্যক্তি অন্য কথা এটা কৈছে AGPয়ে কি হুংকাৰ দিছে আপুনি দেখিছেনে AGP বিজেপিৰ ইতিমধ্যে আৰম্ভ হৈ গৈছে তেওঁলোকৰ চিট শ্বেয়াৰিঙক লৈ গতিকে এই এলায়েন্সৰ ৰাজনীতিত এটা বিতৰ্ক থাকিবই বাক বিতণ্ডা হ'বই তাৰ পিছত এলায়েন্সটো এটা ছেপ ল'ব এতিয়া কথাটো হৈছে কি কংগ্ৰেছে এলায়েন্সৰ পিছত এটা মহাজোঁট বন্ধন কৰিবলৈ গৈ কংগ্ৰেছৰ নিজৰ কিমান লাভ হয় কিমান লোকচান হয় কংগ্ৰেছে সেইটো চোৱা নাই কংগ্ৰেছে চাইছে অসমৰ জনসাধাৰণে কি বিচাৰিছে অসমৰ জনসাধাৰণে পৰিত্ৰাণ বিচাৰিছে বিজেপিৰ পৰা গতিকে যদি অসমৰ জনসাধাৰণে বিজেপিৰ পৰা পৰিত্ৰাণ বিচাৰিছে আৰু কংগ্ৰেছৰ নেতৃত্বত যদি সেই অসমৰ জনসাধাৰণক পৰিত্ৰাণ পোৱাবলৈ কংগ্ৰেছে এটা পৰিকল্পনা কৰে তেতিয়াহ'লে স্বাভাৱিকতে এটা মহাজোঁট বন্ধনৰ পিনে কংগ্ৰেছ গতি কৰিবই লাগিব আজি বিজেপিৰ মহাজোঁট বন্ধনতে তেওঁলোকে চলাইছে কংগ্ৰেছৰ মহাজোঁট বন্ধন কৰিবই লাগিব গতিকে কথাটো এনেকুৱা যে এই কথাবোৰ প্ৰাৰম্ভিক স্তৰত ইতিমধ্যে আলোচনা হৈছে আগবাঢ়ি গৈছে কংগ্ৰেছে যেতিয়া দলীয়ভাৱে এইবোৰ সিদ্ধান্ত চূড়ান্ত এটা ছেপ ল'ব এটা ফাইনেল ছেপ ল'ব চূড়ান্ত সিদ্ধান্ত বা তেতিয়া কংগ্ৰেছৰ সকলো নেতাকৰ্মীয়ে এই কথাবোৰ গ্ৰহণ কৰিব আজি আমাৰ আলী আকবৰ মিয়া ডাঙৰীয়া তেখেতে যিটো কথা কৈছে কালিলৈ হয়তো হেৰি কৰাৰ পিছত তেখেতেতো যদি তেখেত ডিচিপ্লিন ৱাৰ্কাৰ হয় তেখেতেতো মানি ল'ব আজি চাওক মোৰো ক'ৰবাত আপত্তি থাকিব পাৰে মোৰো ক'ৰবাত আপত্তি আছে থাকিব পাৰে কিন্তু মোৰ আপত্তি থাকিল বুলি মই কংগ্ৰেছৰ এগৰাকী শৃংখলাবদ্ধ কৰ্মী হিচাপে মই সকলো কথা নকওঁ কাৰণ চাওক দলীয় ৰাজনীতিত থাকিলে দলীয় বাইণ্ডিঙৰ ভিতৰত যেতিয়া থাকিম তেতিয়া কিছুমান কথা এৰা ধৰা আমি কৰিব লাগিব নহ'লে আমি দলত থকাৰ প্ৰয়োজন নাই যদি মই দল এটা কৰিবলৈ বিচাৰিছোঁ এটা সংগঠনৰ ভিতৰত মানুহ কেতিয়া যায় সংগঠনটোৰ লগে লগে দল এটাৰ লগে লগে কেইবাজনৰ মানুহৰ মাজত ঐক্যবদ্ধ তেওঁলোকে এটা নীতি নিয়ম প্ৰণয়ন কৰে তাত চূড়ান্ত বাক স্বাধীনতা চূড়ান্ত নিজৰ অধিকাৰ তাত সাব্যস্ত কৰিব আমি নোৱাৰিম মোৰ কিছুমান কথা যদি বেয়া লাগিছে মই দলৰ কিছুমান সিদ্ধান্ত মই বেয়া পাব পাৰোঁ কেতিয়াবা
কংগ্ৰেছ দলৰ সকলো কিছুমান সিদ্ধান্ত মই বেয়া পাব পাৰোঁ, কিন্তু সেই বুলি মই বেয়া পালে মই সেই কথাটো মিডিয়াত বা মুকলিকৈ মই সমালোচনা নকৰোঁ। সিদ্ধান্ত লোৱাৰ পিছত ৰ'ব, সিদ্ধান্ত লোৱাৰ পিছত মই সেইটো মানি চলিম। লাগিছে নেকি যে আপোনালোকৰ কথাখিনি শুনা নাই, সেইবাবে তেওঁলোকে গৈ মিডিয়াৰ আগত গৈ বা মই নাজানো তেখেতসকল চাওক, তেখেতসকলে নিশ্চয় ক'লে আলোচনা কৰিম বুলি কৈছে, তেখেতে লেটাৰ দিব, এইখিনি কাম তেওঁলোকে কৰিব। কিন্তু মই কৈছোঁ যে মই এগৰাকী শৃংখলাবদ্ধ কৰ্মী হিচাপে, সৈনিক হিচাপে দলৰ কোনোবা কথাত মোৰ ডিমত থাকিলেও দলে লোৱা সিদ্ধান্তৰ পিছত মই মানিবলৈ বাধ্য, সেইকাৰণে মই দলটো কৰিছোঁ। আৰু যদি মই মানিবলৈ বাধ্য হ'লে মই দলটোৰ পৰা ওলাই যোৱা উচিত। গতিকে স্বাভাৱিকতে চাওক, এইবোৰ বিতৰ্ক থাকিব, বাক বিতণ্ডা থাকিব, কিন্তু কংগ্ৰেছে যি সিদ্ধান্ত ল'ব, মই আপোনাক পুনৰবাৰ স্পষ্ট কৰি দিছোঁ, কংগ্ৰেছে 21 চনত যি সিদ্ধান্ত ল'বলৈ গৈছে, এয়া অসমৰ ৰাইজৰ বৃহত্তৰ স্বাৰ্থত সিদ্ধান্ত ল'বলৈ গৈছে। কংগ্ৰেছৰ ক্ষতি হ'লেও হ'ব, আমাৰ আপত্তি কৰিবলৈ আমি আপত্তি নকৰোঁ, কাৰণ অসমৰ ৰাইজক পৰিত্ৰাণ পোৱাব লাগে, কংগ্ৰেছৰ এইটো এটা মূল কথা। ছাৰুল ইছলাম, বাকী কথা বাদ, তেখেতে কোৱা এটা কথা মই ক'ব খুজিছোঁ যে অসমৰ জনসাধাৰণে এই এলায়েন্সটো বিচাৰিছে, তেনেকুৱা কথা নহয়। অসমৰ জনসাধাৰণৰ যিটো ধাৰণা, বিজেপিয়েও কয় ৰাইজে এইটো বিচাৰিছে, কংগ্ৰেছে কয় ৰাইজে এইটো বিচাৰিছে, ৰাইজখিনি কোন? গতিকে চবৰে ব্যক্তিগত বা দলীয় স্বাৰ্থ থাকে, আৰু দলীয় স্বাৰ্থত এইবিলাক এলায়েন্স হয়, দলীয় স্বাৰ্থত কাৰোবাৰ লগত বিভাজন হয়, এইবিলাক হৈ থাকে, এইবিলাক বেলেগ কথা। কিন্তু আজিৰ তাৰিখত উইনিং কম্বিনেশ্যনটো বিজেপিয়েও ক'ব নোৱাৰে কাৰ লগত কেনেকৈ এলায়েন্স কৰি চৰকাৰ কৰিব, আৰু একেদৰে কংগ্ৰেছেও কনফিউজ তেওঁলোকৰ ভিতৰত, নহ'লে এই ধৰণৰ বিতৰ্ক নহয়। এলায়েন্সটো সম্পৰ্কত উইনিং এলায়েন্সটো, উইনিং কম্বিনেশ্যনটো কোনটো আজিৰ তাৰিখত কোনেও ক'ব নোৱাৰে। এতিয়া আজিৰ তাৰিখত যদি মই দুটা সমষ্টিৰ কথা কওঁ, বৰক্ষেত্ৰী সমষ্টি আৰু মোৰ কাষত বহি থকা দিলীপ শৰ্মা ডাঙৰে যিটো সমষ্টিত লাগি আছে, হাজো সমষ্টি, এই দুটা সমষ্টিত এলায়েন্স নহ'লেও কংগ্ৰেছৰ লাভ নহয়, এলায়েন্স হ'লে কংগ্ৰেছৰ লাভ নহয়, আৰু নহ'লেও একো ক্ষতি নহয়। তেখেতৰ সমষ্টিত UDF কেণ্ডিডেটে মই কৈছোঁ 1000 ভোট নাপায়। বৰক্ষেত্ৰী সমষ্টিত যোৱাবাৰ আপোনাৰ UDF ইলেকশ্যন খেলিছে, তাৰপিছত আপুনি যদি হিচাপ কৰে সংখ্যালঘু আপোনাৰ জনসাধাৰণ বিজেপিত 10,000তকৈ বেছি আপোনাৰ এই 4 বছৰত যোগদান কৰিছে, কিন্তু 9,000 ভোট পাইছিল UDFে। মই ক'ব খুজিছোঁ যে এই যিটো পাটিগণিত, এই যোৱাবাৰ কংগ্ৰেছে ইমান ভোট পাইছে, এইখিনি ভোট আৰু এইখিনি UDFৰ ভোট লগ কৰি দিছোঁ, বিজেপিতকৈ 300 ভোট বেছি পাইছে আৰু জিকি যাব, এইবিলাক পাটিগণিত নহয়। আপোনাৰ বহু এনেকুৱা সমষ্টি আছে, নামনি হৈ যোৱাৰ লগে লগে অংকখিনি বেলেগ হৈ পৰিব, বেলেগ হ'ব। আপোনাৰ আজি আলি আকবৰ ডাঙৰীয়া যিটো কথা কৈ আছে, তেখেতে কালি অসন্তুষ্ট হৈ পেলাই যদি কালি 3000 ভোট যদি তেওঁ ট্ৰান্সফাৰ কৰি দিয়ে, জিকিব নেকি তাৰ সমষ্টিটোত? মই কৰে নকৰে নাজানো, মই কথাটো কৈছোঁ, মই কথাটো কৈছোঁ, মাত্ৰ 3000 কথাই কৈছোঁ, কাৰণ যোৱাবাৰ আপুনি 3,500 ভোট হাৰিছিল, হয়নে কথাটো? এতিয়া ঠিক তেনেকৈ বৰক্ষেত্ৰী সমষ্টিত যদি এই যিবিলাক কথা, আজি যোৱাবাৰ গুৱাহাটী সমষ্টিত UDFৰ কেণ্ডিডেট নাই, যোৱাবাৰ এই MP ইলেকশ্যনত 16,000 মুছলিম ভোট পাইছে বিজেপিয়ে, তাৰ আগত আকৌ 2014 চনত মুছলিম ভোট পাইছিল বিজেপিয়ে মাত্ৰ 1000। তাৰমানে কিছুমান কথা আপুনি ডাইৰেক্ট চিধা পাটিগণিত কৰি পেলাই ক'ব নোৱাৰে। মই কৈছোঁ যে এই যিটো এলায়েন্সৰ কেমিষ্ট্ৰি পলিটিক্সত চলে, আজিকালি গোটেই ভাৰতত চলিছে এলায়েন্সৰ ৰাজনীতি, কিন্তু মই ক'ব খোজা কথাটো হ'ল অসমৰ বৃহত্তৰ স্বাৰ্থত UDFৰ লগত এটা সাম্প্ৰদায়িক শক্তিৰ লগত কংগ্ৰেছে যিহেতু নিজকে নিৰপেক্ষ বা আপোনাৰ অসাম্প্ৰদায়িক দল বুলি নিজকে পৰিচয় দিব খোজে বা বহুতে ভাবে, আৰু তেওঁলোক দাবী কৰে, মই ব্যক্তিগতভাৱে ভাবোঁ যে UDFৰ লগত যদি এলায়েন্স কৰে, তেওঁলোকৰ বিজেপিক এপাত অস্ত্ৰ দিয়াৰ বাহিৰে তেওঁলোকৰ সমষ্টিগতভাৱে নামনি অসমত 7টা সমষ্টি জিকিব। মই আপোনাক সাম্প্ৰদায়িক দল বুলি কৈ আছে, মই এইটো কথা বুজা নাই, কিন্তু UDFে কিন্তু অসম চুক্তি সমৰ্থন কৰিছে, কাৰ বিৰোধিতা কৰিছে, কিন্তু এই কথাবোৰো কিবা আপোনালোকে কৈছিল। আজি এইবোৰ পিছৰ কথা, দলে সিদ্ধান্ত ল'ব, কিন্তু মই কৈছোঁ যে কিছুমান কথা আমি তেওঁলোকৰতো অৱদান থাকে, এইটো আমি স্বীকাৰ কৰা উচিত। আৰু ইয়াতকৈ বেছি মই আলোচনা মোক সময় অনুমতি নিদিয়ে, কিন্তু হয় কংগ্ৰেছত ইতিমধ্যে কিছু বিসম্বাদ দেখা গৈছে। বহুতে বিচৰা নাই যে আচলতে UDFৰ সৈতে কংগ্ৰেছৰ এই মিত্ৰতা আগবাঢ়ক, আৰু কংগ্ৰেছৰ ভিতৰৰ বহু কেইজন নেতাই সেইধৰণে বিচৰা নাই। এগৰাকী তেনে নেতা মোৰ সৈতে ষ্টুডিঅ'ত এইমাত্ৰ আছে, তেওঁৰ কথা বতৰা আপোনালোকে নিশ্চয়কৈ শুনিলে। পৰৱৰ্তী পৰ্যায়ত গৈ এই আচলতে গোটেইখিনি অংকই কি ধৰণৰ সমীকৰণ পাইগৈ বা কি ধৰণৰ অংক হয়গৈ, সেয়াখিনি আমি তাৰ বাবে আমি কিছু হয়তো চাবলৈ ৰখিব লাগিব বা ৰ'ব লাগিব, কিন্তু হয় এই মুহূৰ্তত কিন্তু এইখিনিয়ে ক'ৰবাত নহয় ক'ৰবাত কংগ্ৰেছক এই আলোচনাবোৰে শোলঠেকত পেলাইছে। আৰু ইয়াৰে সৈতে মই এইখিনি আলোচনা সামৰিছোঁ। পৰৱৰ্তী বিষয়লৈ যোৱাৰ পূৰ্বে এটা চমু বাণিজ্যিক বিৰতিৰ সময়।
দীৰ্ঘ বিৰতিৰ অন্তত গুৱাহাটীবাসীয়ে লাভ কৰিলে ৰোপৱে বহু প্ৰত্যাশিত এই ৰোপৱে আৰু এতিয়া গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত এই ৰোপৱেৰে ব্ৰহ্মপুত্ৰৰ ওপৰেদি পাৰ হ'বলৈ আপোনাক প্ৰয়োজন হ'ব মাত্ৰ 8 মিনিট কেনেকৈ আপুনি যাব পাৰিব ৰোপৱেৰে আজি যেহেতু ৰোপৱে আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে আৰু ৰোপৱেত কি কি সুবিধা থাকিব কেনেকৈ আপুনি যাব পাৰিব প্ৰথমে এক প্ৰতিবেদন আগবঢ়াইছো আমি দেখুৱাব বিচাৰিছো আসলতে ৰোপৱে কি ধৰণৰ ৰোপৱে এয়া নিৰ্মাণ কৰি উলিওৱা হৈছে যদি পৰৱৰ্তী সময়ছোৱাত আপুনি ৰোপৱেত উঠিবলৈ বিচাৰে বা গুৱাহাটী ভ্ৰমণলৈ কোনোবা আহে কেনেকৈ ৰোপৱে আপোনাক আকৰ্ষিত কৰিব আমি এক প্ৰতিবেদন আগবঢ়াম আমাৰ সাংবাদিক হিৰকজ্যোতি মালাকাৰৰ হয় দীৰ্ঘদিনীয়া প্ৰতীক্ষাৰ অন্তত যেহেতু আজিৰ পৰা ৰোপৱে সেৱা মুকলি হ'ল কাছাৰীৰ ওপৰেদি ব্ৰহ্মপুত্ৰৰ কাছাৰীৰ ওপৰেদি উত্তৰ গুৱাহাটীলৈ এই ৰোপৱে সেৱা আজিৰ পৰা আৰম্ভ হৈছে আৰু যিসকল যাত্ৰী আছে সেই যাত্ৰীসকল তেওঁলোকে কালি গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ বা উত্তৰ গুৱাহাটীৰ পৰা গুৱাহাটীলৈ তেওঁলোকে যাত্ৰা কৰিব পাৰিব আৰু এই মুহূৰ্তত মই যিহেতু ৰোপৱেত উপস্থিত আছোঁ ৰোপৱেৰ কেবিনটো দেখাবলৈ চেষ্টা কৰিম আৰু এনেকুৱা এটা কেবিনত যদি আপুনি প্ৰত্যক্ষকে দেখিব 15ৰ পৰা 20 জন প্ৰথম অৱস্থাত 15 জন লোক উঠিব পাৰিব কিয়নো 32 জন লোক উঠিব পাৰে কিন্তু বিভিন্ন কৰোনা সংক্ৰমণ হোৱাৰ বাবে এতিয়া যিসকল পৰিচালনা দায়িত্বত আছে তেওঁলোকে 15 জনহে উঠিবলৈ অনুমতি প্ৰদান কৰিছে আৰু মোৰ লগত এই সমগ্ৰ যি ৰোপৱে 2011 বৰ্ষৰ পৰা লগত জড়িত বা 2009 বৰ্ষৰ পৰা লগত জড়িত GMDAৰ মন্টু বৰা ডাঙৰীয়া আছে আৰু তেখেতৰ সৈতে জানিব বিচাৰিম এই ৰোপৱেত কি কি সেৱা থাকিব কেনেকুৱা ধৰণৰ সুবিধা থাকিব ইয়াতে আপোনাৰ টিকেটিংটো আমাৰ ইলেক্ট্ৰনিক টিকেটিং চিষ্টেম হ'ব হয় ইলেক্ট্ৰনিক টিকেটিং চিষ্টেম তাতে যেতিয়া টিকেটটো কৰি আহিব কিউইং কৰিব তাতে আমাৰ ইলেক্ট্ৰনিক মানে মেচিন দি পেলাই এই টিকেটটো স্কেন কৰা হ'ব আৰু যেতিয়া লাইক এয়াৰপৰ্ট তাৰপিছত আপুনি বৰ্ডিঙৰ কাৰণে আহিব বৰ্ডিঙৰ কাৰণে আহোঁতে প্ৰতিটো টিকেট আকৌ বৰ্ডিঙত স্কেন হ'ব উঠি পেলাই ট্ৰিপটোত কিমানখিনি মানুহ গ'ল সেইটো আমি এটা প্ৰপাৰ ৰেকৰ্ড থাকিব যেতিয়া মানুহ সোমাই গ'ল তেতিয়া লাইক আমাৰ কেবিনেটে দৰ্জা বন্ধ কৰিব মানে এয়াৰক্ৰাফ্টৰ নিচিনাই কৰাৰ পিছত তেওঁলোকে ৱায়াৰলেছ ছিগনেলত মানে তেতিয়া ক'ব যে অন তেতিয়া কেবিনটোৰ ছুইচ অন হৈ পেলাই সিফালে লাহে লাহে অটো স্পীডত যাব প্ৰথমে লাহে লাহে যাব তাৰপিছত মাজৰ সময়খিনি ধৰি লওক যেনেকৈ এয়াৰক্ৰাফ্টে অলপ বেছি স্পীডত যায় আকৌ মানে ডিবৰ্ডিঙৰ সময়ত স্পীড কমি পেলাই কেবিনটো অট'মেটিক গৈ পেলাই নিৰ্দিষ্ট জেগাত গৈ তাতে ৰখি দিবগৈ অনলাইন টিকেটিঙৰ ব্যৱস্থা হ'ব নেকি এতিয়াতো হোৱা নাই পিছত পৰৱৰ্তী সময়ত আমি এতিয়াতো অনলাইন টিকেটৰ ছফ্টৱেৰ আমি ডেভেলপ কৰি আছোঁ আচলতে আমি এতিয়ালৈকে নেচাৰ অফ মানে পেচেঞ্জাৰটো গম পাইছোঁ ধৰি লওক কিন্তু নাম্বাৰ অফ পেচেঞ্জাৰ কিমান হ'ব সেই গোটেই বস্তুখিনি ধৰি লওক আমি আৰু এমাহ মানৰ ভিতৰত আমি পাই যাম আৰু তাৰপিছতে আমাৰ ছফ্টৱেৰটো ডেভেলপ হৈ আছে হৈ যাব তেতিয়া আপুনি মোবাইলত ঘৰত বহি পেলাই আপুনি টিকেটটো কৰিব পাৰে আৰু ইয়াতে আহিলে আপুনি টিকেট কাউণ্টাৰত যোৱাৰ দৰকাৰ নাই আপুনি মোবাইলটো খালি আমাৰ চেক ইন কাউণ্টাৰত দিলেই হ'ল চেক ইন কাউণ্টাৰত আমাৰ স্কেনিং কৰি টিকেটটো মানে বৈধতা এবাৰ কিমানজন যাত্ৰী যাব পাৰিব আৰু যিহেতু ইয়াত কেইমিনিট সময় লাগিব গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী পাওঁতে আমাৰ যাত্ৰীৰ কেপাচিটি হ'ল 32 যাত্ৰী যাব পাৰে আৰু লগত এজন এটেণ্ডেণ্ট কিন্তু এতিয়া যিহেতু ক'ভিড মহামাৰী চলি আছে গতিকে আমি ছ'চিয়েল ডিষ্টেঞ্চিং বা মানে গভৰ্ণমেণ্টৰ যিখিনি গাইডলাইন সেইখিনি মানি চলিব লাগিব গতিকে আমি 50% কেপাচিটি এতিয়া চলাম সময় কিমান লাগিব আমাক আৰু সেয়া আছিল ৰোপৱে কি ধৰণে আসলতে সাজু হৈ উঠিছে আপোনালোকক আদৰিবলৈ সেয়া আমি জানিলোঁ চমুকৈ মোৰ সৈতে এই মুহূৰ্তত GMDAৰ উপাধ্যক্ষ মুকুতা ডেকা ডাঙৰীয়া স্বাগতম জনাইছোঁ তেওঁ উপস্থিত হৈছে ষ্টুডিঅ'ত স্বাগতম জনাইছোঁ আপোনাক ৰোপৱে যি মুকলি কৰা হৈছে ৰোপৱে আচলতে কি ধৰণে হ'ব আৰু কিমান ভাবিছে ৰোপৱে কিমান আকৰ্ষিত কৰিব পৰ্যটকসকলক আৰু কেনেকৈ ৰোপৱে সুবিধাজনক হ'ব গুৱাহাটীবাসীৰ বাবে প্ৰথম কথা হ'ল যে উত্তৰ পূৰ্বাঞ্চলৰ তথা অসমৰ সমগ্ৰ ৰাজ্যৰ কাৰণে আজিৰ দিনটো উল্লেখনীয় দিন আৰু অসম চৰকাৰে যি এই পদক্ষেপ আৰু অতি সোনকালে কম সময়ত 2016ৰ পৰা আজিৰ তাৰিখলৈকে যিখিনি খৰতকীয়া কৰি কামখিনি কৰি সম্পূৰ্ণভাৱে ৰাইজক আজি মুকলি কৰিলে এইটো এটা প্ৰশংসনীয় প্ৰথম কথা হ'ল গুৱাহাটী আৰু উত্তৰ গুৱাহাটী বাকী ৰাইজৰ এটা দীৰ্ঘদিনীয়া সমস্যা কম সময়তে 8 মিনিটত অহা যোৱা কৰিব পাৰিব দিনত কিমানবাৰ চলাব পাৰি দিনত মানে ৰাতিপুৱা 8 বজাৰ পৰা সন্ধিয়া 6 বজালৈ থাকিব কাৰণ সন্ধিয়া হোৱাৰ লগে লগে নহ'ব 8 বজাৰ পৰা 6 বজালৈ থাকিব তো এবাৰ সেইপিনৰ পৰা আহিব এখন আৰু এটা কেবিন এইপিনৰ পৰা যাব আৰু এইপিনৰ পৰা অহা যোৱা কৰি থাকিব আৰু দুইটা চাইডে টাৰ্মিনেল আছে সুন্দৰ পাৰ্কিং ব্যৱস্থা আছে টিকেট ল'ব লাগিব টিকেট লৈ পেলাই যাব লাগিব তাতে গৈ চেকিং কৰিব তাৰ পাছত সকলোকে যাব দিব আৰু এই ৰোপৱেৰ জৰিয়তে
পৰ্যটনৰ এটা আকৰ্ষণ বিন্দু এইকাৰণে হ'ব যে উমানন্দ মন্দিৰটো যাওঁতে তেওঁলোকে দেখিব আৰু তেওঁলোকে মানে সেৱা কৰি যাব পাৰিব, সুন্দৰ এটা দৃশ্য দেখিবলৈ পাব। আৰু এইটো এটা ভাৰতবৰ্ষত যদি কেতিয়াবা যদি কোনোবাই সোধে যে ৰোপৱে ক'ত ক'ত আছে, তেতিয়া অসমৰ কথা সংলগ্ন আজিৰ পৰা হৈ গ'ল যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখনে যি 2016 চনৰ পৰা যি খৰতকীয়া কৰি কামখিনি কৰিলে, আমাৰ গুৱাহাটী মহানগৰ উন্নয়ন GDD মন্ত্ৰী তথা পূব গুৱাহাটীৰ সন্মানীয় বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া, আমাৰ GMDAৰ চেয়াৰমেন ঢেকীয়াজুলিৰ বিধায়ক আমাৰ অশোকানন্দ সিংহল ডাঙৰীয়া, আমি আমাৰ উপাধ্যক্ষ ফাৰুক দা, মই আৰু আমাৰ যিসকল বিষয়া যিসকল CEO আছিলে সকলোৱে কষ্ট কৰি মানে ৰোপৱেটো অতি সোনকালে নিৰ্মাণ কৰি ৰাইজক উলিয়াই দিবৰ কাৰণে চেষ্টা কৰি আছিল। আমাৰ এই কামখিনি কিন্তু নৱেম্বৰ মাহতে আমাৰ শেষ হৈছে। আমাৰ যি চাৰ্টিফিকেট সেফটি সাৰ্টিফিকেট যিটো দিয়ে সেই সাৰ্টিফিকেটটো সুইজাৰলেণ্ডৰ গাৰাবাণ্ডা বুলি আছে, তেওঁলোকৰ কোম্পানীয়ে আহি গোটেইখিনি বস্তুখিনি তেওঁলোকে চাই ফিটনেছ সাৰ্টিফিকেট দিছে যে অ'কে আছে। আজি কেবিনটো যে আছে সেয়া সুইজাৰলেণ্ডৰ পৰা অহা কেবিন, আপোনাৰ যিটো তাৰ আছে গোটেইখিনি বস্তু, আৰু এখন ৰেস্কিউ ভেন থাকিব, কিবা কাৰণত কিবা যদি অসুবিধা হয় ৰেস্কিউ মই সুধিলোৱে হেঁতেন আপোনাক এই মাজত যদি কেতিয়াবা যদি আমি আশা বা আমি সেই ধৰণৰ আশংকা নকৰাটোৱে ভাল, আৰম্ভণি হ'বলৈ গৈ আছে, কিন্তু ক'ৰবাত যদি কিবা এটা অসুবিধা হয় তেতিয়া কি ধৰণৰ ৰেস্কিউ অভিযান হ'ব? মই কৈছোঁ মানে কোনো ধৰণৰ অসুবিধা এইকাৰণে নহয়, মানে গাৰাবাণ্ডা তেওঁলোকে গোটেইখিনি বস্তু ইনষ্টলেশ্যনৰ পৰা আদি কৰি গোটেইখিনি বস্তু চাই ঠিক কৰিছে, আৰু অলৰেডি ভাৰতবৰ্ষত য'ত য'ত ৰূপে আছে তেওঁলোকে বনাইছে। আৰু এইটো হৈছে ডাঙৰ মানে মই জনাতো এছিয়াৰ ভিতৰত লংগেষ্ট ৰিভাৰ ৰূপে, হয়তো আৰু তথ্য অনুযায়ী হয়তো ব্ৰহ্মপুত্ৰ যিহেতুকে বৰ দীঘল নদী সেইকাৰণে হয়তো বিশ্বৰ ভিতৰতো আহিব পাৰে। আপুনি কোৱাৰ দৰে কেতিয়াবা মোৰ মতেতো নহয়, প্ৰভু ঈশ্বৰৰ কৃপাত কেতিয়াও নহয়, যি সুন্দৰ আন্তঃগাঁথনিৰে তৈয়াৰ কৰা হৈছে, নিৰ্মাণ কৰা হৈছে, আৰু কেতিয়াবা যদি কিবা কাৰণত যদি অসুবিধা হয় তো ৰেস্কিউ কাৰ লগে লগে আহি যিখিনি মানুহ আছে সেই মানুহখিনিক তাৰ পৰা শিফটিং কৰি দিব পৰা যাব। সেইখিনি অলৰেডি আমি কৰিছোঁ, নাই ৰাখোঁ, আমি নিজে থাকি গোটেইখিনি বস্তু আমি ৰেস্কিউ আহিছে, আমিও গৈছোঁ কিবা কাৰণত, সেইখিনি গোটেইখিনি কৰা হৈ গৈছে। সম্পূৰ্ণ গোটেইখিনি কৰা হৈ যোৱাৰ পিছতহে যে এইটো আমি অনুমতি পোৱাৰ পাছতহে আমি কৰোঁ। আমাৰ মন্ত্ৰী মহোদয় নিজে গৈছে, আমাৰ অধ্যক্ষ মহোদয় অশোকানন্দ সিংহ ডাঙৰীয়া গৈছে, আমাৰ CEO যিসকল আছে গৈছে, ময়ো গৈছোঁ দুবাৰমান, সাংবাদিক বন্ধুসকলেও গৈছে, আৰু বিভিন্ন যিসকল বিশিষ্ট ব্যক্তি তেওঁলোকেও গৈছে, সুন্দৰভাৱে আন্তঃগাঁথনি। আৰু মই ভাবোঁ যে আজি যি মুকলি হ'ল এইটো সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজ তথা ভাৰতবৰ্ষ বা বিশ্বৰ পৰা যি পৰ্যটক আহিব তেওঁলোকেও এই অন্যতম এটা আকৰ্ষণ হ'ব, তেওঁলোকে সঁচাকৈ মানে অনুভৱ কৰিব। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপুনি আৰু ভালদৰে আমাক আচলতে বুজাই দিছে যে ৰোপৱেটো কি ধৰণে প্লেন কৰা হৈছিল আৰু কি ধৰণে এতিয়া কাৰ্যক্ষম হৈ উঠিছে, আৰু আমি শীঘ্ৰে সম্ভৱতঃ কালিৰ পৰা আৰম্ভ হ'ব পেছেঞ্জাৰ অনা নিয়া কৰা। কালিৰ পৰা আৰম্ভ হ'ব, 8 বজাৰ পৰা আৰম্ভ হ'ব, 8 বজাৰ পৰা আৰম্ভ হৈ সন্ধিয়া 6 বজালৈ থাকিব সুন্দৰভাৱে। আৰু যিসকলে যাব বিচাৰে সোনকালে গৈ তেওঁলোকে টিকট সংগ্ৰহ কৰিব লাগিব। টিকেট সংগ্ৰহ কৰাৰ পিছত কেবিনলৈকে গৈ তেওঁলোকক যিটো কুপন দিয়া যাব সেইটো চাই তেওঁলোকক ট্ৰেভেলিঙৰ কাৰণে যাবলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক আপুনি অধিক বুজালে। অৰ্থাৎ গুৱাহাটীৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু আৰু কাইলৈৰ পৰা আৰম্ভ হৈ যাব যাত্ৰী অনা নিয়া কৰা, যি পেছেঞ্জাৰ অনা নিয়া কৰা এয়া আৰম্ভ হৈ যাব। আৰু এই ধৰণে ৰোপৱে আমি আশা কৰিছোঁ যে গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী এই যি ৰোপৱে এয়া অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰক উত্তৰ পূৰ্বাঞ্চলৰ বাবে, অসমৰ বাবে, গুৱাহাটীৰ বাবে। মই পৰৱৰ্তী প্ৰসংগলৈ আগবাঢ়িছোঁ, মোৰ অতিথিগৰাকীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সোনিয়া গান্ধী হৈ থাকিব কংগ্ৰেছৰ অন্তৰ্বৰ্তীকালীন সভাপতি। মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ, আৰু 6 মাহৰ ভিতৰত নিৰ্বাচিত কৰা হ'ব কংগ্ৰেছৰ নতুন সভাপতিগৰাকী। AICCৰ পৰৱৰ্তী নিৰ্বাচন পৰ্যন্ত সভাপতি হৈ থাকিব সোনিয়া গান্ধী। সোনিয়া গান্ধী ৰাহুলৰ দুহাত শক্তিশালী কৰাৰ সিদ্ধান্ত CWCৰ। অধিক জানিম, সংযুক্ত হৈছোঁ দিল্লী ব্যুৰ চিফ পাৰ্থজ্যোতি বৰাৰ সৈতে। পাৰ্থ, এই মুহূৰ্তৰ আৰু কি খবৰ আছে আপোনাৰ হাতত? হয় গীতাশ্ৰী, আজি CWCৰ এখন যথেষ্ট গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল। বৈঠকখন ভাৰ্চুৱেলি অনুষ্ঠিত হৈছিল, কিন্তু দেখা পোৱা গ'ল কংগ্ৰেছ দলটোৱে নেতৃত্বৰ যি সংঘাত বা নেতৃত্বৰ যি বিতৰ্কৰ উপশম ঘটাবলৈ আজি বৈঠকখনৰ আহ্বান জনাইছিল, কিন্তু বৈঠকখনত আৰু কিছুমান বিতৰ্কৰহে সূত্ৰপাত হ'ল।
এই বৈঠকখনত 52জন CWCৰ সদস্য অংশগ্ৰহণ কৰিছিলে। কংগ্ৰেছৰ সভানেত্ৰী সোনিয়া গান্ধীয়ে অধ্যক্ষতাত বৈঠকখন অনুষ্ঠিত হৈছিল আৰু 7 ঘণ্টা ধৰি এই বৈঠকখন চলিছিল। কিন্তু বৈঠকখনৰ চলি থকা অৱস্থাতে 2 ঘণ্টা পাৰ হওঁতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা যি বৈঠকত অংশগ্ৰহণ কৰা নাছিলে, যি CWCৰ সদস্য নহয়, কপিল সিব্বাল এটা টুইটত এটা বিস্ফোৰণ ঘটিলে। তেওঁ ক'লে ৰাহুল গান্ধীয়ে সেই 23জন জ্যেষ্ঠ কংগ্ৰেছ নেতা যি সোনিয়া গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰিছিল কংগ্ৰেছ নেতৃত্বৰ সালসলনিৰ আহ্বান জনাই, সেই 23জন কংগ্ৰেছ নেতাই বিজেপিৰ সৈতে মিতিৰালি কৰা অভিযোগ উত্থাপন কৰিছে বুলি কপিল সিব্বালে টুইট কৰিলে। আৰু টুইট কৰাৰ পিছতে হাহাকাৰ লাগিল সৰ্বত্ৰ, বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ চেষ্টা কৰিলে। তেতিয়া কংগ্ৰেছ নেতৃত্বই এই যি জুই লাগিল, এই জুইৰ নুমাবলৈ বহু চেষ্টা যদিও কৰিলে, ৰাজনৈতিক জুই এবাৰ লাগিলে সি সম্পূৰ্ণৰূপে প্ৰায় নুমাই যোৱা দেখা পোৱা নাযায়। কিন্তু সদৌ শেষত বৈঠকৰ অন্ত পৰিল। বৈঠকৰ অন্তত কিছু সিদ্ধান্ত গ্ৰহণ কৰা হ'ল আৰু ইতিমধ্যে আপুনি জনাইছেই, যদিও কংগ্ৰেছ সভানেত্ৰী অন্তৰ্বৰ্তীকালীন সভানেত্ৰীয়ে তেওঁ কাৰ্যকাল সমাপ্ত কৰিছিল, সোনিয়া গান্ধীয়ে কাৰ্যকাল সমাপ্ত কৰিছিল, তেওঁ অব্যাহতি ল'ব বিচাৰিছিল। কিন্তু আজিৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হ'ল পৰৱৰ্তী যি AICC বৈঠক হ'ব, সেই বৈঠকলৈকে সোনিয়া গান্ধীয়ে দলটোৰ সভানেত্ৰী হৈ থাকিব। আৰু সকলোকে আহ্বান জনোৱা হৈছে, সকলোকে এক প্ৰকাৰ নিৰ্দেশ দিয়া হৈছে কংগ্ৰেছৰ নেতাসকলক, যাতে তেওঁলোকে যদি কিবা সমস্যা বা পৰামৰ্শ থাকে সেয়া দলৰ মজিয়াত তেওঁলোকে সেই পৰামৰ্শবোৰ আলোচনা কৰক, বা সংবাদ মাধ্যমত তেওঁলোকে পৰামৰ্শবোৰ যাতে, সেই কথাবোৰ যাতে, দলৰ ভিতৰুৱা কথাবোৰ যাতে সংবাদ মাধ্যমক নকয়, সেই সন্দৰ্ভতো সকলোকে এক আহ্বান জনোৱা হৈছে। আৰু বৰ্তমান যি দেশত কৰোনা মহামাৰীক লৈ পৰিস্থিতি উদ্ভৱ হৈছে, দেশৰ অৰ্থনৈতিক যি গতিবিধি, অৰ্থনৈতিক মন্দাৱস্থাই দেশত মন্দাৱস্থাই দেখা দিছে, আৰু চীন ভাৰত সীমা বিবাদৰ সমাধান সূত্ৰ কেন্দ্ৰীয় চৰকাৰে উলিয়াব নোৱাৰাৰ এক অভিযোগ CWC উত্থাপন কৰিছে আৰু সন্দৰ্ভত বিশদ আলোচনা হৈছিলে। আৰু সোনিয়া গান্ধীক দলটোক শক্তিশালী কৰিবলৈ যি ধৰণৰ সাল সলনি কৰাৰ প্ৰয়োজন, সেই সাল সলনিসমূহ, ৰদ বদলসমূহ কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰা হৈছে। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হৈছে CWC বৈঠকৰ অন্তত পুনৰ এখন বৈঠক আৰম্ভ হ'ল। সেই বৈঠকখন বৰ্তমানেও চলি আছে। সেই বৈঠকখন অনুষ্ঠিত হৈছে গোলাম নবী আজাদৰ ঘৰত। গোলাম নবী আজাদ CWCৰ সদস্য, তেওঁ আজি নিজৰ বক্তব্য ৰাখিছিলে আৰু গোলাম নবী আজাদে সেই 23জন জ্যেষ্ঠ কংগ্ৰেছে যি পত্ৰ প্ৰেৰণ কৰিছিল, সেই পত্ৰত তেওঁ স্বাক্ষৰ কৰিছিল। গতিকে যিসকলে পত্ৰ প্ৰেৰণ কৰিছিলে, সেইসকল নেতাৰে সৈতে গোলাম নবী আজাদ পুনৰ বৈঠকত মিলিত হৈছে। যদিও বাহিৰৰ পৰা দেখা গৈছে ক্ৰাইচিছৰ উপশম ঘটিল, কিন্তু কংগ্ৰেছত যি নেতৃত্ব কেন্দ্ৰিক ক্ৰাইচিছে দেখা দিছিল, সেয়াও এক প্ৰকাৰ উপশম হোৱা যেন এই মুহূৰ্তত লগা নাই। গীতাশ্ৰী, ধন্যবাদ জ্ঞাপন কৰিছো। আপুনি জনালে দিল্লীৰ পৰা আমাক সবিশেষ, আৰু ইয়াৰ সৈতে আচলতে বিদায় ল'বৰ সময় হৈছে। নমস্কাৰ।